নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 5 লাইনছ এণ্ড এংগল সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 5 ৰেখা আৰু কোণৰ এক্সাৰসাইজ 5.2 অনুশীলনী 5.2 আমি সমাধান কৰিম ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগতে এক্সাৰসাইজ 5.1 সলভ কৰি থৈছোঁ তোমালোকে এইটো ভিডিঅ' চাবা এইখিনি ভিডিঅ' চাই আহিলে মানে এক্সাৰসাইজ 5.2 যেটো 5.2 এইখিনি ভালকৈ বুজি পাবা ঠিক আছে মই ভিডিঅ'টো লিংকটো ডেসক্ৰিপশন বক্সত পাইলে দি দিম তোমালোকে তাত গৈ চাই ল'বা ঠিক আছে এটা আমি এক্সাৰসাইজ 5.2 কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ এক্সাৰসাইজ এটো এয়া 5.2 ঠিক আছে তো আমি এক্সাৰসাইজটো কৰাৰ আগতে কিছুমান বস্তু জানিব লাগিব যিখিনি গম পালেহে আমি এই অনুশীলনীখিনি আমি সমাধান কৰিব পাৰিম গতিকে আমি পটককৈ এইখিনি আমি আলোচনা কৰি লওঁ বেছি সময় নালাগে দুটামান বিষয় আছে এইখিনি আমি জানি লওঁ তেতিয়া আমি অনুশীলনটো সমাধান কৰিব পাৰিম দেই গতিকে আমাৰ পঢ়িবলগীয়া জানিবলগীয়া বিষয়টো হৈছে এক নম্বৰ হৈছে প্যাৰালেল লাইন ঠিক আছে যাক আমি অসমীয়াত কম সমান্তৰাল ৰেখা প্যাৰালেল লাইনৰ বিষয়ে তোমালোকে ক্লাছ 6 ত পাইছা বাৰু হলে এটা আকৌ মই কৈ দিছোঁ প্যাৰালেল লাইনটো এনেকুৱা হয় দুডাল ৰেখা দেই দুডাল ৰেখা এডাল ৰেখা ঠিক আছে আৰু এডাল ৰেখা বলে যেতিয়া দুডাল ৰেখাৰ মাজৰ দূৰত্বটো হেতৰ মাজত দূৰত্বটো সদায় সমদূৰত্ব হয় মানে ইয়াৰ পৰা ইয়ালৈ তুমি যিমান দূৰত্ব পা ধৰিলে ইয়ালৈকে বলে 5 সেন্টিমিটাৰ ঠিক আছে তো সকলো ফালে ইয়াটো দূৰত্বটো কি হ'ব 5 সেন্টিমিটাৰে হ'ব ঠিক আছে ইয়াটো হেনৰ দূৰত্বটো কি হ'ব 5 সেন্টিমিটাৰ হ'ব মানে তোমালোকে যিমান এই ৰেখাডাল বহাই গৈ থাকা ঠিক আছে যিমানে বহাও বা যিমানে কমাও সদায় হেতৰ মাজত দূৰত্বটো কি হ'ব সমানে হ'ব যদি এনেকুৱাই যদি সমান সেম দূৰত্ব যদি থাকে তাক আমি কি কম সমান্তৰাল ৰেখা বা ইংৰাজীত আমি কম প্যাৰালেল লাইনস ঠিক আছে কথাটো বুজি পাইছানে তাৰ মানে দুডাল ৰেখা চাবা দেই দুডাল ৰেখা আকৌ দেখাইছো দুডাল ৰেখা যিডাল নেকি কেতিয়াও হেতৰ মাজত কোনো দিনে কোনো কাৰণতে যিমান বহালেও কমালেও মানে কটাকটি নকৰে ধৰি লওক এডাল ৰেখা এতিয়া যদি মই এই ওপৰ ৰেখাডাল যদি বহাই গৈ থাকো এটা মানে গৈ থাকিব হনে নহয় আৰু তলৰ ৰেখাডাল যদি বহাই গৈ থাকিলে কি হ'ব এটা সময়ত ৰবাইটো ভুলকে কল এটা সময়ত কি কৰিবগে এই ৰেখাডালক কি কৰিবগে কাটিবগে তো এনেকুৱা যদি হয় ইয়াক আমি প্যাৰালেল বুলি নকওঁ কিন্তু এই দুডাল ৰেখা চোৱা এই দুডাল ৰেখা মই যিমান বহাই গৈ থাকিম বা ইয়াকো যিমান বহাম বা যিমানে কহাম মানে হেতৰ মাজত কেতিয়াও হেতে কাটাকটি নকৰিব বা হেতে কেতিয়া হিটোক সেট নকৰিব গতিকে এনেকুৱা দুডাল ৰেখা আমি কি বুলি কম প্যাৰালেল লাইন বা সমান্তৰাল ৰেখা বুলি কম আৰু সমান্তৰাল ৰেখা হলে কি বলিব তাৰ মানে হেতৰ মাজত দূৰত্বটো কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াত যদি 10 সেন্টিমিটাৰ আছে যিমান বাঢ়ি গ'লে হেতৰ মাজত দূৰত্বটো এই ৰেখা দুডালৰ মাজত সদায় কি থাকিব লাগিব 10 সেন্টিমিটাৰে থাকিব তেতিয়া হেতে কি হ'ব কোনো মানে কোনো এটা ঠাইত বা যিমান বহাওক বা কমাওক হেতে কি কৰিব কাটাকাটি নকৰিব গতিকে এনেকুৱা দুডাল ৰেখা আমি কি বুলি কম প্যাৰালেল লাইন সমান্তৰাল ৰেখা বুলি আমি কম তো নিশ্চয় তোমালোকে বুজি পাইছা সমান্তৰাল ৰেখা কি সমান্তৰাল ৰেখা মানে দুডাল ৰেখা হেতৰ মাজত দূৰত্বটো সদায় সমান মানে সমদূৰত্ব যিমানে দূৰত্বটো বহাওক বা যিমানে দূৰত্বটো কমাওক হেতৰ মাজত দূৰত্বটো সদায় কি থাকিব সেমে থাকিব বা হেতে আকৌ উল্টাকে ক'লে কি পাওঁ হেতে কোনো কাৰণতে কটাকটি নকৰে তো এনেকুৱা দুডাল ৰেখা দেখিছানে ঠিক আছে তো এই দুডাল ৰেখা আমি যদি যিমানে বহাওঁ বা কমাওঁ হেতৰ মাজত কেতিয়াও যদি কটাকটি নকৰে তেন্তে ইয়াক আমি কি বুলি কম প্যাৰালেল লাইন বা সমান্তৰাল ৰেখা বুলি কম ধৰি লোৱা এই ৰেখাডালৰ নাম মই দিছোঁ ইয়াৰ নাম দিছোঁ এল ঠিক আছে এই ৰেখাডালৰ নাম দিছোঁ এম ঠিক আছে গতিকে আমি কি লিখিবা যে এম এল ৰেখাডাল সমান্তৰাল বা ইংৰাজী লিখিলে কেনেকৈ লিখিব প্যাৰালেল এম হয়নে ইয়াক আমি এটা মেথামেটিক্যালি সিম্বলি এটা কৰি এনেকৈ লিখিম এল প্যাৰালেলৰ সিম্বলটো হৈছে এনেকৈ দুডাল আছ ঠিক আছে মনত ৰাখিবা দেই এইটো বাৰে এটা মানে এক্সাৰসাইজত এই সিম্বলটো আহিব গতিকে গম পাবা এইটো দুডাল এনেকৈ যদি চিন থাকে তাক আমি কি বুলি ক'ম প্যাৰালেল সমান্তৰাল বুলি ক'ম ঠিক আছে এল প্যাৰালেল এম বুজি পালানে অসমীয়া লিখিলে কি লিখিব লাগিব এল সমান্তৰাল এম ঠিক আছে তাকো সিম্বল আকাৰে লিখিলে এল সমান্তৰাল এম নিশ্চয় বুজিছা ধৰি লওক বোলে মই এটা দুডাল ৰেখা আঁকিছোঁ এই ৰেখাৰ নাম এ বি ঠিক আছে এডাল নাম কি এ বি তলত আৰু এডাল ৰেখা আছিল সমান্তৰাল ধৰি লওক বোলে এই নামটো বোলে চি ডি ঠিক আছে এই এ বি আৰু চি ডি দুডাল ৰেখা হয়নে নহয় হেঁতে দুটা বোলে সমান্তৰাল মানে হেঁতৰ মাজত বোলে দূৰত্ববোৰ সমদূৰত্ব গতিকে হেঁ দুটা মানে কি সমান্তৰাল হ'ব গতিকে আমি কি লিখিব লাগিব এ বি সমান্তৰাল তেতিয়া সমান্তৰাল সিম্বলটো কি দিম এনেকৈ দুডাল আছিল সমান্তৰাল চি ডি ঠিক আছে তো এনেদৰে আমি সমান্তৰালক লিখিম নিশ্চয় বুজি পাইছা সমান্তৰাল কি গতিকে এতিয়া এই সমান্তৰাল বস্তুটো আমি
আমাৰ এক্সাৰচাইজত দৰকাৰ হ'ব ঠিক আছে এতিয়া আমি সমান্তৰালৰ ওপৰত আৰু এটা বস্তু আমি প্ৰপাৰ্টিজ এটা পঢ়িম সেইটো পঢ়িলে আমি এক্সাৰচাইজটো কৰিব পাৰিম দেই তো আমাৰ সেইটো হৈছে প্ৰপাৰ্টিজ অফ পেৰেলেল লাইন এণ্ড ট্ৰান্সভাৰ্চেল সমান্তৰাল ৰেখা আৰু ছেদকৰ ধৰ্ম এটা চোৱা প্ৰথমে আমি জানিম ট্ৰান্সভাৰ্চেল যাক আমি অসমীয়াত পাইছোঁ ছেদক ট্ৰান্সভাৰ্চেল মানে কি এতিয়া চাবা মই দুডাল ৰেখা আঁকিছোঁ ঠিক আছে এই দুডাল বোলে সমান্তৰাল সেইটোৱে পৰস্পৰৰ লগত সমান্তৰাল এয়া মই নাম দিছোঁ যেনিবা এই ৰেখাডালৰ নাম দিছোঁ এল ঠিক আছে এই ৰেখাডালৰ নাম দিছোঁ মই এম ঠিক আছে এল ৰেখা এম ৰেখা আমাক কি দিয়া আছে বোলে এলডাল বোলে এই এল ৰেখাডাল বোলে এমৰ লগত সমান্তৰাল ঠিক আছে আমাক কি দিছে ইয়াতে এল ৰেখাডাল এমৰ লগত সমান্তৰাল হৈ গ'ল ইয়ালৈকে ঠিক আছে এতিয়া যদি এইটো মুচি দিছোঁ মই এতিয়া বোলে এই দুডাল সমান্তৰাল ৰেখা বোলে বেলেগ অন্য এডাল ৰেখাই বোলে এনেকৈ বোলে কাটি দিলে বোলে এনেকৈ ঠিক আছেনে এই এডালৰ মই নাম দিছোঁ এম ঠিক আছে এমটো দিলোঁ নহয় এডালৰ মই নাম দিছোঁ এন বা এক্সে নাম দিছোঁ এই ৰেখাডালৰ নাম মই কি দিছোঁ এক্স বুলি দিছোঁ তাৰমানে কি কৰিলে এই এক্স ৰেখাডালে এল আৰু এম ৰেখা কি কৰিলে মাজতে কাটি দিলে তাৰমানে এই যে এক্সডালে যে এক্সে যে এল আৰু এমক কাটিলে তাৰমানে এই এক্সডালকে ক'ম আমি ছেদক যাক ইংৰাজীত ক'ম আমি ট্ৰান্সভাৰ্চেল ইংৰাজীত নামটো হ'ব ট্ৰান্সভাৰ্চেল এণ্ড এক্স ইজ এ ট্ৰান্সভাৰ্চেল অফ এল আৰু এম ট্ৰান্সভাৰ্চেল অসমীয়াত আমি ক'ম ছেদক নহ'লে ঠিক আছে নহ'লে কেতিয়াবা অসমীয়াত কয় তিৰ্যক তোমালোকে নাম শুনিছে চাগে তিৰ্যক বুলিও কয় ঠিক আছে ছেদক বুলি কয় তিৰ্যক বুলি কয় বিভিন্ন কিতাপত বিভিন্ন নাম থাকে খালি দুটা অৰ্থটো একেই ঠিক আছে আকৌ এবাৰ কৈছোঁ এইখিনি মুচি দিওঁ নেকি আকৌ এবাৰ দেখিছোঁ ধৰি লওক বোলে দুডাল সমান্তৰাল ৰেখা আছে বোলে ঠিক আছে ধৰি লওক দুডাল সমান্তৰাল ৰেখা আছে এডাল সমান্তৰাল ৰেখা ঠিক আছে এডাল সমান্তৰাল এই দুডাল বোলে পৰস্পৰে ইটোৰ লগত সমান্তৰাল ইয়াৰ নামটো বেলেগ এটা নাম দিওঁ নেকি ইয়াৰ নামটো দিছোঁ মই এক্স দিছোঁ ইয়াৰ নাম দিছোঁ ৱাই এই ৰেখাবোৰৰ নাম দিছোঁ দেই এক্স ৰেখা ৱাই ৰেখা সিহঁতক বোলে ঠিক আছে এল ৰেখাৰ মাজতে কাটিলে তাৰমানে কি এল ৰেখাই সেই দুটা কি কৰিলে দুটা সমান্তৰাল ৰেখা কাটিলে এতিয়া এই এল ৰেখাডালকে আমি কি বুলি ক'ম তিৰ্যক বুলি ক'ম বা ট্ৰান্সভাৰ্চেল বুলি ক'ম কথাটো বুজি পাইছা নহয় এতিয়া আমি কি ক'ব পাৰোঁ যে আমি লিখিব পাৰোঁ যে এল ট্ৰান্সভাৰ্চেল অফ এক্স এণ্ড ৱাই আৰু ইয়াতে কি এক্স আৰু ৱাইডাল কি হয় পেৰেলেল হয় এক্স আৰু ৱাইডাল পেৰেলেল হয় কথাটো বুজি পালা নহয় অসমীয়া লিখিলে কি হ'ব এক্স আৰু ৱাইৰ ছেদক কি হ'ব এল ছেদক এল কথাটো বুজি পালা নহয় দুডাল সমান্তৰাল ৰেখাক যেতিয়া এডাল ৰেখাৰ মাজৰ পৰা কাটিব এডালক আমি কি বুলি ক'ম ছেদক বা ট্ৰান্সভাৰ্চেল লাইন বুলি ক'ম হৈ গ'ল এতিয়া চোৱা এতিয়া আচল কথাবোৰ আহিব এনেকুৱা হৈছে যেতিয়া এতিয়া চোৱা দুডাল সমান্তৰাল ৰেখাডালক যেতিয়া এডাল লাইনে কাটিলে তো ইয়াত কাটি দিয়াৰ লগে লগে কি হয় যেতিয়া ৰেখাৰ মাজত পৰস্পৰে কটাকটি হয় তেতিয়া মই আগতে কৈছোঁ যে কোণৰ সৃষ্টি হয় ইয়াতে কি হৈ গ'ল কিহৰ সৃষ্টি হৈ গ'ল কোণ সৃষ্টি হৈ গ'ল এইটো হৈছে এইটো এটা কোণ হয় নে নাই কোণ ইয়াক মই নাম দিছোঁ 1 নম্বৰ কোণ দেই ভালকৈ মন দিবা ইয়াক দিছোঁ 2 নম্বৰ কোণ দেখিছানে কোণ সৃষ্টি হৈছে কেইটা কোণ হ'লে 3 নম্বৰ কোণ এইটো আমাৰ কি 4 নম্বৰ কোণ ঠিক আছে একেদৰে এইটো আমাৰ কি হ'ব এইটো ইয়াতে এটা কোণ হৈছে গতিকে ইয়াৰ নাম দিছোঁ মই 5 নম্বৰ ইয়াতে এটা কোণ হৈছে ইয়াৰ নাম 6 নম্বৰ ইয়াতে এটা কোণ হৈছে ইয়াৰ নামটো যেনিবা ইয়াৰ নামটো 7 নম্বৰ ইয়াৰ নামটো 8 নম্বৰ নিশ্চয় বুজি পাইছে তাৰমানে যিহেতু ৰেখা দুডালক এডাল ছেদকে কাটিলে গতিকে কি ইয়াৰে আমাৰ কিহৰ সৃষ্টি হৈ গ'ল কোণৰ সৃষ্টি হৈ গ'ল আৰু মুঠ আমাৰ কোণ কেইটা হৈ গ'ল চোৱাচোন কোণ সৰ্বমুঠ আমি কোণ পালোঁ 8টা কিমান পালোঁ 8টা আমি কোণ পালোঁ ঠিক আছে এতিয়া এই কোণবোৰৰ কিছুমান ধৰ্ম আছে এই ধৰ্মখিনিকে আমি এতিয়া এটা এটাকৈ আমি ভালদৰে আলোচনা কৰিম ঠিক আছে তো প্ৰথমে আমি জানিম ইণ্টেৰিয়াৰ এংগল অন্তঃকোণ ঠিক আছে অন্তঃকোণ মানে কি ইণ্টেৰিয়াৰ মানে কি তোমালোকে অন্ত মানে হৈছে ভিতৰ এতিয়া চোৱা এই আমাৰ যিমান এই 8টা কোণ আমি যি দেখিছোঁ 8টা কোণ মানে এংগল যিটো 8টা আমি এংগল পাইছোঁ 8টা যে এংগল পাইছোঁ তাৰে কিছুমান এংগল কি আছে ভিতৰত আছে যেনে কোনবোৰ চোৱাচোন এইটো দেখিছা নহয় কোণ নম্বৰ 3 দেখিছানে কোণ নম্বৰ 4 কোণ নম্বৰ 6 আৰু কোণ নম্বৰ 5 এইবোৰ ক'ত আছে ভিতৰত আছে আৰু বাকীবোৰ ক'ত আছে বাহিৰত আছে যিবোৰ ভিতৰত আছে এই কোণবোৰ কি হ'ব এই কোণবোৰ আমি কি বুলি ক'ম ইণ্টেৰিয়ৰ অথবা
অন্তঃকোণ বুলি ক'ম গতিকে ইয়াত ভিতৰত কি আছে কোণ নম্বৰ 3 আছে কোণ নম্বৰ 4 আছে কোণ নম্বৰ 5 আছে আৰু কোণ নম্বৰ 6 আছে গতিকে ইয়াত ইণ্টেৰিয়ৰ এংগল এই আমাৰ চিত্ৰটোৰ মতে ইণ্টেৰিয়ৰ এংগলবোৰ কি হ'ব কোণ 3 হয়নে নহয় কোণ 4 হয়নে কোণ 5 আৰু এন কোণ 6 একেটা হৈছে আমাৰ ইণ্টেৰিয়ৰ এংগল নেক্সট আমাৰ কি কৈছে এক্সটেৰিয়ৰ এংগল মানে হৈছে বহিকোণ বাহিৰৰ কোণ এটা চোৱা বাহিৰত কোন কোন আছে বাহিৰৰ আছে কি এই 1 নম্বৰ কোণটো আছে 2 নম্বৰ কোণটো আছে 7 নম্বৰ কোণটো আছে আৰু 8 নম্বৰ কোণটো আছে এতেকে আমাৰ এক্সটেৰিয়ৰ কোণবোৰ হ'ব এইখিনি মুছি দিওঁ ন বৰ লেতেৰা দেখি এক্সটেৰিয়ৰ কোণবোৰ হ'ব আমাৰ কি হ'ব এংগল 1 হয়নে চিত্ৰটো অকণ তলত লৈ লওঁ নেকি বাৰু অকণ তললৈ আনি লওঁ ন নহ'লে বাৰে বাৰে ওপৰত গৈ চাই থাকিব দিগদাৰ হ'ব নহয় ঠিক আছে ইয়াতে বহাই দিওঁ ন ঠিক আছে ইয়াতে বহাই দিছোঁ মই তো ইয়াতে আমাৰ এক্সটেৰিয়ৰ কোণবোৰ হ'ব এংগল 1 হ'ব দেখিছা নহয় এই এংগল 1টো দেখিছা নহয় এইটো এংগল 1 এংগল 2 এংগল 7 আৰু এংগল 8 হ'ব গতিকে এংগল 1 এংগল 2 এংগল 7 এন অসমীয়া লিখিলে আৰু লিখিবা দেই এংগল 8 এইকেইটা হৈছে আমাৰ কি হৈছে বহিকোণ বাহিৰত আছে কোণকেইটা হৈ গ'ল এতিয়া আমি পঢ়িম কৰস্পণ্ডিং এংগলছৰ বিষয়ে যাক আমি অসমীয়াত ক'ম অনুৰূপ কোণ ঠিক আছে মই এই চিত্ৰটো ওপৰৰ পৰা তললৈ টানি আনিছোঁ আগৰ চিত্ৰটোৱে হয় এতিয়া আমি ইয়াৰ পৰা আমি জানিম যে এই আমাৰ চিত্ৰটোৰ পৰা আমি জানিম কোনবোৰ কৰস্পণ্ডিং এংগলছ বা অনুৰূপ কোণবোৰ হয় ঠিক আছে অনুৰূপ কোণবোৰ এনেকুৱা হয় এতিয়া চোৱা এংগল 1টো দেখিছা নহয় এই এংগল 1টো এক্স ৰেখাডালৰ মাজত যি তিৰ্যক এলে য'ত কাটিছে এক্স ৰেখা তাৰে ক'ত আছে ওপৰৰ সোঁ চাইডত আছে হয়নে নহয় একেদৰে এতিয়া এংগল 5টো চোৱা ৱাই ৰেখাডালক য'ত তিৰ্যক এলে কাটিছে তাৰে ওপৰত কি ফালে সোঁফালে আছে নাই হয়নে গতিকে এই এংগল 5 আৰু এংগল 1 আৰু এংগল 5 কি হ'ব অনুৰূপ কোণ মানে কৰস্পণ্ডিং এংগল অনুৰূপ মানে একে ঠিক আছে গতিকে এংগল 1 আৰু এংগল 5 কি হ'ব অনুৰূপ একেদৰে এংগল 2 আৰু এংগল 6 কি হ'ব অনুৰূপ হ'ব কথাটো বুজি পাইছা নহয় আৰু এংগল 3 কাৰ লগত অনুৰূপ হ'ব এতিয়া গম পাইছা নহয় এংগল 7ৰ লগত আৰু এংগল 4 কাৰ লগত অনুৰূপ হ'ব এংগল 8ৰ লগত ঠিক আছে গতিকে আমি লিখিম এংগল 1 আৰু এংগল 4 ইজ এ কি হ'ব কৰস্পণ্ডিং এংগল ঠিক আছে তো একেদৰে এংগল 2 লগত কি বুলি কৈছিলোঁ মই এংগল 6 হ'ব এংগল 2 and এংগল 6 ইজ কৰস্পণ্ডিং এংগল লিখি দিম এংগল নেক্সট এংগল 3 কাৰ লগত হ'ব এংগল 3 and এংগল 7 কি হ'ব ইজ কৰস্পণ্ডিং এংগল লাষ্ট আমি কি লিখিম এংগল 4 আৰু এংগল 8টো কি হ'ব কৰস্পণ্ডিং এংগল হ'ব ঠিক আছে লগতে তোমালোকে এটা এইটো কথা জানি থোৱা যে এই কৰস্পণ্ডিং এংগলবোৰৰ মানবোৰ কি হ'ব সেম হ'ব ধৰি লোৱা মই উদাহৰণ দিছোঁ দেই এংগল 1ৰ মানটো বোলে অকণমান এইখিনি মুচিলোঁ নহ'লে বৰ লেতেৰা দেখি আছে নহয় এংগল 1ৰ মানটো বোলে 60 ডিগ্ৰী আমি যেনিবা কম্পাছৰে জুখি চালোঁ মানে প্ৰটেক্টৰে জুখি চালোঁ আৰু কোনোমান যন্ত্ৰৰে জুখি চালোঁ এংগল 1ৰ মান বোলে 60 ডিগ্ৰী পালোঁ যিহেতু আকৌ এংগল 1ৰ কৰস্পণ্ডিং এংগল কি হয় এংগল 5 হয় এতিয়াকে এংগল 5ৰ মানটো কি হৈ যাব 60 ডিগ্ৰী হ'ব ঠিক আছে এংগল 2ৰ মানটো বোলে 120 ডিগ্ৰী মই উদাহৰণে দি আছোঁ দেই হয়ে বুলি কোৱা নাই এইটোৱে হয় এইটো বুলি কোৱা নাই আৰু তেতিয়াহ'লে এংগল 2ৰ কৰস্পণ্ডিং এংগল কি 6 হয় নে নহয় গতিকে এংগল 6ৰ মানো কি হ'ব 120 ডিগ্ৰী হ'ব গতিকে এইটোৱে আমাৰ নিয়ম তো আমি কি গম পাইছোঁ যে কৰস্পণ্ডিং এংগলবোৰৰ মেজাৰবোৰ কি হয় সেম হয় এতিয়াকে আমি এংগল 1 ইজ ইকুৱেল টু কি হ'ব এংগল 4 হ'ব এংগল 2 ইজ ইকুৱেল টু কি হ'ব এংগল 6 হ'ব এংগল 3 ইজ ইকুৱেল টু কি হ'ব এংগল 7 হ'ব আৰু এংগল 4 ইজ ইকুৱেল টু কি হ'ব এংগল 8 হ'ব ঠিক আছে এইখিনি বস্তু বৰ গুৰুত্বপূৰ্ণ কথা দেই মই এইখিনি যিখিনি কৈ আছোঁ তোমালোকে এইখিনি ভালকৈ মনত ৰাখিব চেষ্টা কৰা এইখিনি বস্তু তোমালোক এতিয়া এক্সাৰচাইজটো দৰকাৰ হ'বই আগলৈ তোমালোকে যিমান অংক পঢ়িবা নহয় যেতিয়া লাইনছ আৰু এংগলছৰ বিষয়ে পঢ়িবা নহয় সেইবোৰ বস্তু আহিবই আৰু জানিবই লাগিব সেইবোৰ মানে ঠিক আছে গতিকে অনুৰূপ এংগলবোৰৰ মানবোৰ সদায় সেম হয় ঠিক আছে যাক আমি ইংৰাজীত ক'ম কৰস্পণ্ডিং এংগলছ নেক্সট আমি পঢ়িম অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল তাৰ কাৰণে আমি আকৌ চিত্ৰটো আনি লওঁ ন চিত্ৰটো তললৈ আনি লৈহে ভাল হ'ব নহ'লে বাৰে বাৰে ওপৰলৈ গৈ থাকিলে কেতিয়াবা কি হয় কনচেনট্ৰেটটো ব্ৰেক হৈ যায় ন ঠিক আছে মই এইটো তললৈ টানি আনি লৈছোঁ চিত্ৰটো ইয়াত চোৱা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল মানে হৈছে প্ৰথমে আমি জানিম ইণ্টেৰিয়ৰ এংগলটো কোনকেইটা আছিলে আমিতো অলৰেডি আলোচনা কৰিছোঁ যে ইণ্টেৰিয়ৰ এংগল কোনবোৰ আছিলে যিবোৰ কোন ভিতৰত আছে এতিয়া ভিতৰত থকা কোনবোৰ কি আছিলে 3 4
5 6 হয়নে নহয় 3 4 5 6 এইকেইটা ভিতৰত আছে এতিয়া এই তিনি কোণৰ এটা চাবা দেই তিনি কোণৰ ইয়াৰ বিপৰীত কোণ বুলি ক'লে কি হ'ব তিনি কোণৰ বিপৰীত কোণ 5 দেখিছা নাই এই যে এনেকৈ বিপৰীত কি আছে বা 4 লগত 6 বিপৰীত কি আছে নাই তো এই 3 আৰু 5 কি হ'ব হিটোৰ লগত কি হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ হ'ব যাক আমি অসমীয়াত ক'ম একান্তৰ অন্তকোণ বুলি ক'ম আৰু 4 লগত 6 কি হ'ব একান্তৰ অন্তকোণ হ'ব ঠিক আছে গতিকে আমি এইটো বাজোৱা নাই যে ঠিক আছে গৈছে এতিয়া আমি কি লিখিম যে 3 লগত একান্তৰ অন্তকোণ হ'ব 3 এংগুল 3 and angle 5 is alternate interior angle হয় কথা বুজিছা তো angle 4 লগত alternate angle কি হ'ব angle 4 and angle 6 is alternate interior angle আৰু এই আগৰ দৰে পূৰ্বৰ দৰে যেনেকৈ কৰস্পণ্ডিং এংগুলবোৰৰ মেজাৰমেণ্টবোৰ একে আছিলে একেদৰে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুলৰ মেজাৰমেণ্টো মজাৰবোৰো কি হয় মানে মানবোৰো কি হয় সমান হয় ধৰি লওক এংগুল 4ৰ মান বোলে হিচাপত কৈছোঁ 80 ডিগ্ৰী উদাহৰণস্বৰূপে দেই তো এংগুল 4ৰ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল কি 6 হয়নে নহয় এতেকে এংগুল 6ৰো মানটো হ'ব 60 ডিগ্ৰী ঠিক আছে এইবোৰে হৈছে ধৰ্ম আমি যে এটা প্ৰপাৰ্টিজ পঢ়িছোঁ না এইবোৰ হৈছে প্ৰপাৰ্টিজ গতিকে এই প্ৰপাৰ্টিজবোৰ আমি ভালদৰে মনত ৰাখিব লাগিব গতিকে আমি লিখিব পাৰোঁ যে এংগুল 3 ইজ ইকুৱেল টু এংগুল 5 আৰু এংগুল 4 ইজ ইকুৱেল টু এংগুল 6 হৈ গ'ল নেক্সট আমি যাম অল্টাৰনেট এক্সটেৰিয়ৰ চোৱা একে এতিয়া ৰ'বা এইটো অল্টাৰনেট হ'ব লাগে ন তো লিখাটো থাকি গ'ল অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ ঠিক আছে বা এংগল তো একান্তৰ বহিকোণ ইয়াত বহিকোণ গম পাইছানে কথাটো বুজি পাইছানে একান্তৰ অন্তকোণ আৰু বহিকোণ এটা বুজি পাইছানে বহিকোণ তো বহিকোণবোৰ কোনবোৰ আছিলে কোৱাচোন বহিকোণবোৰ আছিলে আমাৰ কি আছিলে এংগুল 1 আছিলে হয়নে নহয় এংগুল 2 আছিলে এংগুল 7 আছিলে আৰু এংগুল 8 আছিলে হয়নে মই চিত্ৰটো ওপৰতে ৰাখিছোঁ বাৰু তললৈ অনাই আৰু মন দিলে গমেই পাই যাম ঠিক আছে এতিয়া চোৱা 1ৰ পৰা এই বহিকোণত 1ৰ বিপৰীত কোণটো কি হ'ব 7 হ'ব আৰু 2ৰ বিপৰীত কোণটো কি হ'ব 8 হ'ব তাৰমানে 1ৰ একান্তৰ বহিকোণ কি হ'বগৈ 7 আৰু 2ৰ একান্তৰ বহিকোণ কি হ'ব 8 হ'ব গতিকে আমি লিখিম 1 and angle 7 is alternate interior angle আৰু angle 2 টো কাৰ লগত alternate interior কৰিব angle 8 ৰ লগত angle 2 and angle 8 is alternate interior angle এইখিনি মই অসমীয়া লিখা নাই দেই তোমালোকে এইটো নিজে গম পাইছা নহয় 7 আৰু 1 আৰু 7 কি হ'ব একান্তৰ বহিকোণ এনেকৈ লিখিব লাগিব অসমীয়া দেই আৰু এইটো লিখিব লাগিব 2 আৰু 8 একান্তৰ বহিকোণ আৰু কি হ'ব এই অন্তকোণৰ নিচিনাকৈ একান্তৰ বহিকোণৰ মানবোৰো কি হয় সেম হয় ধৰি লোৱা এংগুল 1ৰ মান বোলে 70 ডিগ্ৰী ঠিক আছে মই উদাহৰণ দি কৈ আছোঁ দেই মন দিবা এতিয়া 1ৰ একান্তৰ বহিকোণ কি 7 হয়নে নহয় গতিকে 7ৰ মানো কি হ'ব 70 ডিগ্ৰী হ'ব কথাটো নিশ্চয় বুজি পাইছা ঠিক আছে সেইটো হৈছে আমাৰ একান্তৰ বহিকোণৰ ধৰ্ম গতিকে আমি লিখিম যে এংগুল 1 ইজ ইকুৱেল টু এংগুল 7 এংগুল 2 ইজ ইকুৱেল টু এংগুল 8 এইটোৱে হৈছে আমাৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগুল একান্তৰ বহিকোণৰ ধৰ্ম লাষ্ট আমাৰ এইটো পঢ়িব লাগিব ইয়াৰ পাছত আমি এক্সাৰচাইজ কৰিব পাৰিম দেই লাষ্ট আমাৰ হৈছে ইণ্টেৰিয়ৰ এংগুল টু দ্য ছেম ছাইড অফ ট্ৰান্সভাৰ্চেল তিৰ্যকৰ একেফালৰ অন্তকোণ চোৱা এতিয়া ইয়াত কি লিখিছোঁ তিৰ্যক লিখিছোঁ দেখিছানে তিৰ্যকো লিখিব পাৰা ইয়াৰ জেগাত কি লিখিব পাৰা ছেদকো লিখিব পাৰা দেই কিতাপত তিৰ্যক আছিলে কাৰণে মই তিৰ্যক লিখিলোঁ গতিকে তোমালোকে ইয়াত কনফিউজ নহ'বা তিৰ্যক মানেও ট্ৰান্সভাৰ্চেলে হয় আৰু ছেদক মানেও ট্ৰান্সভাৰ্চেলে হয় গতিকে মই চিত্ৰটো তললৈ আনি দিওঁ এই চিত্ৰটো তললৈ আনি ল'লে ভাল হ'ব চোৱা ভালকৈ মন কৰিব ইয়াত বস্তুটো পঢ়িলে আমি গম পাই যাম ইণ্টেৰিয়ৰ এংগলছ টু দ্য ছেম ছাইড ইণ্টেৰিয়ৰ এংগল বুলি ক'লে কোনকেইটা আছিলে 3 4 5 6 হয়নে মনত পৰিছে নিশ্চয় 3 4 5 6 এটা আমাৰ ইণ্টেৰিয়ৰ এংগল আছিলে আৰু তাৰে কি কৈছে ছেম ছাইড এতিয়া ছেম ছাইড বুলি ক'লে কি হ'ব 4ৰ লগত ছেম ছাইডত কোন আছে 4ৰ লগত ছেম ছাইডত আছে 5 আছে আৰু 3ৰ লগত ছেম ছাইডত কোন আছে 6 আছে তাৰমানে 4 আৰু 5 কি হ'ব ইণ্টেৰিয়ৰ এংগল টু দ্য ছেম ছাইড অফ ট্ৰান্সভাৰ্চেল কথাটো বুজি পাইছানে অন্তকোণ হয় আৰু ভিতৰৰ এই তিৰ্যকটোৰ বা এই ছেদকটোৰ ভিতৰৰ একেফালৰ কোণ ঠিক আছে 3 লগত কি হ'ব 6 হ'ব গতিকে আমি লিখিম এংগুল 4 and এংগুল 5 ইজ ইণ্টেৰিয়ৰ অকণ লিখিব লাগিব আৰু
interior angles to the same এই চিত্ৰটো অকণ তলত নিলোঁ লিখিবলৈ নিলে অসুবিধা কৰিব ঠিক আছে ইয়াক অকণ তলত কৰিয়ে দিছোঁ বাৰু ঠিক আছে same side of transversal হৈ গ'ল এতিয়া একেদৰে এই 4 লগত যদি 5 হয় 3 লগত কি হ'ব 6 হ'ব তো এংগল 3 and angle 6 is interior angle to the same বেছি হৈছে কমাটো to the same side of transversal বুজি পালা নহয় ইণ্টেৰিয়ৰ এংগুলৰ মানে সেম সাইডত থকা কোনবোৰ হয় এটা গম পালা নহয় এতিয়া চোৱা এতিয়া যে আমি লিখিছিলোঁ যে ইণ্টেৰিয়ৰ আৰু মানে অল্টাৰনেট এক্সৰে এংগুল বা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুলবোৰ মানবোৰ সমান এতিয়া চোৱা তোমালোকে চোৱা 3 আৰু তেনেহ'লে 5 আৰু 3 নহয় 4 আৰু 3 5 3 আৰু 6 এই দুটা কি সমান হ'ব নেকি মানবোৰ চোৱা ইয়াতে এইবোৰ সমান নহয় যেতিয়া ইয়াৰ ধৰ্মটো বেলেগ এই আগত আমি পাইছোঁ প্ৰায়বোৰ সমান পাইছোঁ নাই মানবোৰ কিন্তু এইটো সমান হ'ব ইয়াতে এনেকুৱা হ'ব এংগুল 4 আৰু এংগুল 5 এই দুটা মানটো কি হ'ব এংগুল 4 প্লাছ এংগুল 5 এই দুটা যোগ কৰিলে সদায় কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে উদাহৰণস্বৰূপে এই চিত্ৰটো বেছি তললৈ গ'ল ন এইটো লগত নাহিলে দেখোন এই চোৱাচোন এইটো মই এটা কি লিখিলোঁ ইয়াৰ ধৰ্মটো ইয়াৰ প্ৰপাৰ্টিজ কি লিখিলোঁ যে মানে এই ইণ্টেৰিয়ৰ এংগুল টু দ্য চেম ছাইড অফ ট্ৰান্সভাৰ্চেলবোৰৰ যোগফলটো কি হয় বুলি কৈছোঁ 180 হয় ধৰি লোৱা বোলে এই এংগুল 4ৰ মানটো মন দিবা 100 ডিগ্ৰী ঠিক আছে এংগুল 4ৰ মানটো কিমান 100 ডিগ্ৰী আৰু মই কি লিখিছোঁ 4 আৰু 5 কি হয় মানে চেম ছাইডত মানে তিৰ্যকৰ একেফালৰ অন্তকোণ তিৰ্যকৰ একেফালৰ অন্তকোণ গতিকে এই তিৰ্যকৰ একেফালৰ অন্তকোণৰ যোগফলটো সদায় কিমান হয় বুলি কৈছোঁ 180 ডিগ্ৰী হয় গতিকে এই 4 নম্বৰ কোণৰ মান যদি 100 ডিগ্ৰী হয় তেন্তে 5 নম্বৰ কোণৰ মানটো কি হ'ব 80 ডিগ্ৰী হ'ব তেতিয়াহে 100 যোগ 80 কি হ'ব 180 হ'ব নাই ঠিক আছে বাৰু একেদৰে এই 3 নম্বৰ কোণৰ মান যদি বোলে 80 বা বেলেগ এটা লৈছোঁ দেই উদাহৰণে দিছোঁ 110 ডিগ্ৰী যদি হয় উদাহৰণ দিছোঁ দেই এইটো এনেকুৱা বুলি কথা নাই তো ইয়াৰ মানটো কিমান হ'ব লাগিব 70 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে কি হ'ব তিৰ্যকৰ একেফালৰ যোগফলটো কি হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে আৰু সদায় তিৰ্যকৰ একেফালৰ অন্তকোণবোৰ সদায় কিমান হয় যোগফলটো 180 ডিগ্ৰী হয় গতিকে এইখিনি এটা বৰ দৰকাৰী প্ৰপাৰ্টিজ দেই সেইখিনি মনত ৰাখিবা তোমালোকে হৈ গ'ল এতিয়া আমি কি লিখিব লাগে এংগুল 3 প্লাছ এংগুল 6 ইজ ইকুৱেল টু কি হয় 180 ডিগ্ৰী হয় পাৰিলে তোমালোকে এইখিনি বহুত ধুনীয়াকৈ লিখি থবা এতিয়া এইখিনি ধৰ্মই আমি ব্যৱহাৰ কৰি এক্সাৰচাইজ 5.2 থকা আটাইবোৰ প্ৰশ্নোত্তৰ আমি সমাধান কৰিম ঠিক আছে ভিডিঅ'টো অকণ দীঘল নিচিনা হ'ব লাগিব বাৰু কাৰণ যিহেতু আমি এইখিনি ক'ব যাওঁতে টাইম অলপ লাগিছে যি নহওক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে এক্সাৰচাইজটো সমাধান কৰিব আৰম্ভ কৰোঁ চাবা দেই এক্সাৰচাইজ 5.2 প্ৰথম প্ৰশ্নটো হৈছে ইন দ্য ফলোইং ফিগাৰ এ বি পেৰেলেল এইটো শিকিছে নে কিহৰ চিম্বল ইজ পেৰেলেল মানে সমান্তৰাল ন সমান্তৰাল চি ডি ফাইন এক্স ৱাই জেড তাৰমানে এক্স ৱাই জেডবোৰ কি হয় একোটা কোন হয় নাই এংগুল হয় দেখিছা নহয় এই এংগুলৰ মানবোৰ আমাক উলিয়াব কৈছে তলৰ চিত্ৰত যদি এ বি সমান্তৰাল ডি চি ঠিক আছে এক্স ৱাই আৰু জেড নিৰ্ণয় কৰা ঠিক আছে এই চিত্ৰটো চোৱা ইয়াতে কি আছে আমাৰ এটা কাম কৰোঁ চিত্ৰবোৰ আমি কপি কৰি লৈ লওঁ নেকি ন তেতিয়া আমাৰ কৰিবলৈ ভাল হ'ব মই অকণমান এইটো কপি কৰি লৈছোঁ ঠিক আছে এইটো এ চিত্ৰ হৈছে এইটো আমাৰ 1 নম্বৰ চিত্ৰটো ইয়াক আমি সমাধান কৰিম ঠিক আছে চিত্ৰটো মই কপি কৰি ল'লোঁ এতিয়া চোৱা সলিউশ্যন 1 নম্বৰটো সলিউশ্যন দিছোঁ দেই এ নম্বৰৰ সলিউশ্যন কৰিছোঁ ইয়াতে আমাক কি দিয়া আছে যে এ বি ডাল এই এ বি বাহুডাল বা ৰেখাডাল কি হৈ আছে সমান্তৰাল কাৰ লগত চি ডি ইয়ালৈকে ঠিকে আছে এতিয়া চোৱা এইটো চোৱা এইটো চিত্ৰটো মই আঁকিবলৈ মানিবা ইয়াতে দেখাই গৈছোঁ তোমালোকে মন দিবা এইটো কোনটো কিমান 70 ডিগ্ৰী ঠিক আছে এইটো কিমান ডিগ্ৰী এইটো ৱাই আৰু এইটো জেড হয়নে আৰু এইটো কি হয় আমাৰ এইটো আমাৰ এক্স হয় এতিয়া তোমালোকে মোক এটা কথা ক'ব লাগে এইডাল মই অলপমান এক্সটেণ্ড কৰি দিছোঁ এইডাল কি হয়
এডাল যদি ক'ব যাওঁ এডাল কি হ'ব এডাল তিৰ্যক হয়নে নহয় ছেদক হয়নে এডাল হৈছে ছেদক হ'ব এনেকৈ যদি চাব যাওঁ তাৰমানে কি কৈছে এই ৰেখাডালে কি কৈছে এ বি আৰু চি ডি কি কৈছে কাটিছে নাই গতিকে এডাল আমি কি ক'ব পাৰোঁ তিৰ্যক বুলি ক'ব পাৰোঁ তিৰ্যক যদি হয় তেন্তে এই কোণটো আৰু এই কোণটো দেখিছেনে গোটেইটো বুলি কৈছোঁ এই গোটেই কোণটো কি হয় এইকেইটা আচলতে কি হ'ব একান্তৰ অন্তকোণ হয়নে নহয় এই কোণটো কথা কৈছোঁ দেই 100 ডিগ্ৰী কোণটো আৰু 70 যোগ এই 70 আৰু কি আছে ৱাই কোণটো আছে মই মুচি দিওঁ নেকি এই 70 ডিগ্ৰী আৰু ৱাই কোণটো আছে নাই এই দুটা কি হয় এই কোণটো আৰু এই কোণটো নিশ্চয় ধৰিব পাৰিছেনে এই দুটা কোণ কি হয় একান্তৰ অন্তকোণ আমি লিখিব পাৰোঁ এনেকৈ আমি এনেকৈ লিখিব যে এংগুল 100 আছে এইটো লিখি লওঁ 70 প্লাছ ৱাই এই কোণটো গোটেইটো কি হ'ব 70 ডিগ্ৰীটো আৰু ৱাইটো লাগি আছে নাই ৱাই ইজ ইকুৱেল টু কি হ'ব 100 ডিগ্ৰী হ'ব এই কোণটো হ'ব হয়নে নহয় কাৰণটো সিহঁতৰ কি এইটো কাৰণটো হ'ব আমি অসমীয়া লিখিলে ইংৰাজী লিখিলে লাগিব যে অল্টাৰনেট ইণ্টেৰিয়াৰ এংগল দেখিছানে এতিয়া এই অল্টাৰনেট ইণ্টেৰিয়াৰ এংগল এক্সটেৰিয়াৰ এংগল কৰস্পণ্ডিং এইবোৰ পূৰা দৰকাৰ হ'ব দেই এতিয়া একদম পূৰা প্ৰতিটো মানে খোজতে আমাৰ প্ৰয়োজন হ'ব গতিকে এইখিনি ভালকৈ তোমালোকে আয়ত্ব কৰি লোৱা মই বাৰে বাৰে কৈছোঁ তোমালোকক গতিকে এইটো অসমীয়া মাধ্যমে এইটো লিখিবা যে ইয়াতে ব্ৰেকেটত লিখিবা তোমালোকে একান্তৰ অন্তকোণ ভিতৰৰ কোণ নহয় গতিকে অন্তকোণ ঠিক আছে এতিয়া চোৱা 70টো যদি মই যদি এই ছাইডত লৈ যাওঁ সমান চিহ্নৰ বিপৰীত ফালে লৈ গ'লে কি হয় ই যদি প্লাছ হৈ আছিলে তেন্তে মাইনাছ হ'ব গতিকে ৱাই জিকেলৈ কি হ'ব 100 মাইনাছ 70 এতেকে ৱাই জিকেলৈ কি হ'ব 100 মাইনাছ 70 হ'লে কি হ'ব 30 ডিগ্ৰী তো আমি পাই গ'লোঁ ৱাই মান ঠিক আছে এই ৱাই মানটো আমি কিমান পালোঁ 30 ডিগ্ৰী পালোঁ নিশ্চয় বুজি পাইছা এতিয়া চোৱা এতিয়া মই এতিয়া এইখিনি মুচিম এতিয়া চোৱা এইটো যদি ৱাই মানটো যদি এইটো যদি 70 ডিগ্ৰী যদি হয় ৱাই মানটো যদি 30 ডিগ্ৰী যদি হয় এতিয়া এইখিনি চোৱাচোন এই গোটেইটো এটা কি গোটেই তিনিটা কোণ ক'ত আছে এডাল বাহুৰ ওপৰত আছে নাই আৰু মই তোমালোকক আগৰ চেপ্টাৰটোত কৈছোঁ দেই আগৰ এক্সাৰচাইজত কৈছোঁ যে এডাল বাহুৰ ওপৰত বা এডাল ৰেখাৰ ওপৰত যদি ৰেখাৰ গোটেই কমপ্লিট কোণটো কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় ইয়াক আমি কওঁ ৰৈখিক জুৰীয়া কোণ বা ৰৈখিক কোণ ইংৰাজীত কয় লিনিয়াৰ এংগুল বুলি কয় তাৰমানে ইয়াত যদি এইটো যদি ইয়াত যদি এডাল এনেকৈ আহি গ'ল মানে ইয়াত দুটা কোণ হৈ গ'ল আৰু এডাল বাহু এনেকৈ আহি গ'ল তাৰমানে মুঠ এংগুল কেইটা হৈ গ'ল তিনিটা হৈ গ'ল যদিও এংগুল তিনিটা হৈছে কিন্তু এই এংগুল তিনিটাৰ যোগফলটো সদায় কিমান হ'ব 180 হ'ব কাৰণ এডাল ষ্ট্ৰেট লাইনৰ বাহুৰ মানে তাৰ কোণৰ মানটো 180 ডিগ্ৰী হয় গতিকে এই 70টো আৰু এই ৱাই কোণটো আৰু জেড কোণটো এডাল বাহুৰ ওপৰতে আছে নাই গতিকে আমি কি লিখিব পাৰোঁ যে 70 প্লাছ ঠিক আছে এইফালে কি আছিলে ৱাই প্লাছ সিটো কোণটোৰ নাম কি জেড হয়নে নহয় জেড ইজ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী হ'ব কাৰণটো কি হ'ব সেইটো মানে লিনিয়াৰ এংগুল মানে এডাল ৰেখাৰ ওপৰত আছে নহয় গতিকে আকৌ আমি লিনিয়াৰ এংগুল বুলি ক'ম আমি অসমীয়াত লিখিম লিনিয়াৰ মানে কয় ৰৈখিক দেই ৰৈখিক দুটা থাকিলে জুৰীয়া বুলি কয় কিন্তু এইটো দুটাতকৈ বেছি আছে নহয় গতিকে তোমালোকে ৰৈখিক কোণ বুলি এইটো লিখিলেও হ'ব ৰৈখিক কোণ কথাটো নিশ্চয় বুজি পাইছা এতিয়া চোৱা 70 প্লাছ আমি ইতিমধ্যে কি পাইছোঁ ৱাই মানটো পাই থৈছোঁ ৱাই মানটো কি 30 প্লাছ জেড এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম জেডৰ মানটো উলিয়াব পাৰিম ঠিক আছে 70 প্লাছ 30 হ'লে কি হয় আমাৰ 100 প্লাছ জেড ইজ ইকুৱেল টু 180 ডিগ্ৰী 100টো এইফালে গ'লে কি হ'ব জেড ইজ ইকুৱেল টু কি হ'ব 180 মাইনাছ 100 হ'ব এতেকে জেড ইজ ইকুৱেল টু কি হ'ব 180 পৰা 100 গ'লে 80 ডিগ্ৰী হয়নে গতিকে আমি জেডৰ মানো পাই গ'লোঁ এতিয়া লাষ্ট আমাৰ থাকিলে কি এক্সৰ মান আমি এতিয়া এক্সৰ মানো উলিয়াম চাবা এতিয়া এক্সৰ মানটো এনেকুৱা হ'ব এতিয়া চোৱা আকৌ এইখিনি মই মুচি লৈছোঁ এতিয়া চোৱা এই কোণটো চোৱা ভালকৈ মন দিলে হ'ব এই কোণটো এডাল এতিয়া কি হয় এইডাল যদি মই চাব যাওঁ তেন্তে এ বি আৰু ডি চিৰ এডাল কি হয় তিৰ্যক হয় নাই তিৰ্যক মানে কাটিছে যিটো কাটিলে এইটো মানে তিৰ্যক আৰু গতিকে এই কোণটো আৰু এই কোণটো কি হয় চোৱাচোন এই কোণটো আৰু এই কোণটো মন কৰিছা নাই নতুবা এইটো কোণটো বাদ দিয়া এই কোণটো আৰু এই 70 ডিগ্ৰীটো আৰু এক্স ডিগ্ৰীটো চোৱাচোন 70 আৰু এক্সটো কি কোণ হয় চোৱাচোন এই দুটা কি হয় একান্তৰ অন্তকোণ হয়নে নহয় এইটো x70 এই কোণটো দেখিছানে এই কোণটো কি হয় একান্তৰ অন্তকোণ হয়নে নহয় গতিকে আমি কি লিখিব পাৰিম যে আৰু একান্তৰ অন্তকোণবোৰ কি হয় সমান হয় গতিকে আমি ডাইৰেক্ট লিখিব পাৰিম যে প্লাছ x ইজ ইকুৱেল টু 70 ডিগ্ৰী কাৰণটো কি হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ
এংগুল এক্সটো একেবাৰে সহজ চবতকৈ আগতে আছিলে সেইকাৰণে মই লাষ্টত কৰি দেখাইছোঁ আগতে যিবোৰ টান আছিলে সেইখিনি বুজাই লৈছোঁ কাৰণ এক্সটো এইটো ওলাই আছিলে বাৰু তো অল্টাৰনেট ইণ্টেৰিয়াৰ এংগুল অসমীয়াত লিখিবা তোমালোকে একান্তৰ অন্তঃকোণ ঠিক আছে গতিকে আমি এক্সৰ মানো পাই গ'লোঁ এক্সৰ মানটো কিমান 78 ডিগ্ৰী হৈ গৈছে না আমাৰ তো এইখিনি আছিলে আমাৰ কুৱেশ্যন নম্বৰ 1 এৰ সমাধান বহুত কথা ইয়াত সোমাই আছে ভালকৈ মন দিলে বুজি পাবা ঠিক আছে এইখিনি এটা মুচি দিছোঁ মই চিত্ৰটো চিত্ৰভাগে থাকিব দিয়া হৈ গ'ল প্ৰথমবাৰ চোৱা নেক্সট আমি কৰিম বি হৈ গ'ল আমি এতিয়া কৰিছোঁ বি লৈ এতিয়া কুৱেশ্যন নম্বৰ বিটো চোৱা আমাক এই চিত্ৰটো ভালকৈ চোৱা এই কোণটো আমাৰ প্ৰথমে দিছে যে এই এ বিডাল চি ডিৰ লগত সমান্তৰাল হয়নে আকৌ এই কোণটো মান 65 ডিগ্ৰী ইয়াতে এই ভালকৈ জুম কৰি চোৱাচোন অকণমান ক্লিয়াৰ হোৱা নাই তোমালোকে কিতাপত দেখিবাই কিতাপতো সৰুকৈ আছে বাৰু এই কোণৰ মানটো কিমান দিছে আমাক 30 ডিগ্ৰী দিছে এই কোণটো মান ঠিক আছে আৰু এই তোমাৰ ইয়াতে এক্স আছে ইয়াত অকল আমাক অকল এক্সে উলিয়াব গৈছে ৱাই জেড তেনেকৈ নাই গতিকে আমি ইয়াতে কি উলিয়াব লাগিব এক্সৰ মানটো উলিয়াব লাগিব এতিয়া চোৱা এই এক্সৰ মানটো উলিয়াব যাওঁতে এই বিন্দুবোৰৰ নামবোৰ আমি ইয়াতে এই বিন্দুবোৰ যে এই কাটিছে এই বিন্দুবোৰৰ নাম আমি দি ল'ব লাগিব তেতিয়া আমাৰ কাৰণে কি হ'ব সুবিধা হ'ব মই ধৰি লৈছোঁ এই বিন্দুৰ নাম দিছোঁ অ বিন্দু ঠিক আছে বি চি ডি এই বিন্দুৰ নাম দিছোঁ মই ই দিছোঁ ঠিক আছে এতিয়া আমাক কি দিয়া আছে এনেকৈ গিভেন লিখি লওঁ গিভেন ঠিক আছে গিভেনটো চোৱা আমাক এ বিডাল কি হৈছে চি ডিৰ লগত সমান্তৰাল হয়নে নহয় আৰু এইটো কোণ এই কোণক আমি কেনেদৰে পাম এংগুল কেনেদৰে পৰা হয় সেই তাৰ বিষয়ে মই চেপ্টাৰ যিটো এই চেপ্টাৰটোৰ এক্সাৰচাইজ 5.1তে ভালকৈ আলোচনা কৰিছোঁ দেই তোমালোকে এইটো চাই ল'বা এংগুল এতিয়া এই 65 এই কোণটো আমি পঢ়িম এ বি অ' আমাক কি দিয়া আছে এংগুল এ বি অ' ইজ ইকুৱেল টু 65 ডিগ্ৰী আমাক দিয়া আছে ঠিক আছে একেদৰে এই কোণটো এতিয়া চোৱা য'ত 30 ডিগ্ৰী হৈ আছে ইয়াক আমি কেনেদৰে পঢ়িম এইটো আমি পঢ়িম অ' ই ডি ইয়াক আমি পঢ়িম ইয়াৰ এংগুলটোৰ নাম আমি পঢ়িম এংগুল অ' ই ডি মান আমাক কিমান দি আছে 30 ডিগ্ৰী হৈ গ'ল আমাক উলিয়াব লাগে কি এংগুল এক্সৰ মান আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া ভালকৈ মন দিবা অকণমান কিবা আছে টান নহয় মানে অকণমান লিংক বস্তুটো ভালকৈ বুজি পালেহে লিংকটো বুজি পালেহে গম পাবাতো গতিকে যিহেতু আমাক কি দিছে ভালকৈ চাবা দেই এইটো এংগুল এইডাল বাহু এ বিডাল চি ডিৰ লগত সমান্তৰাল গতিকে এই কোণটো আৰু এই কোণটো থাকিব কোৱাচোন অলপ ভালকৈ যদি মন কৰা তাৰমানে এইডাল কি হয় সেইটো কাৰণে তিৰ্যক হৈ গ'ল নাই তো এই কোণডাল কি হ'ল মানে তিৰ্যকৰ একেফালৰ কি কোণ হয় অন্তকোণ হয়নে নহয় ভালকৈ মন কৰা এইটো একেডাল তিৰ্যক এডাল তিৰ্যক চোৱা বি ইডাল হৈ গ'ল তিৰ্যক কাৰ এ বি আৰু চি ডিৰ এই তিৰ্যকডাল এই এংগুল এইটো 65 ডিগ্ৰী কোণটো আৰু এইটো কোণ চি অ' বি হয়নে নহয় এই কোণটো মই নামেই দিছোঁ এংগুল 1 বুলি নাম দিছোঁ এই এংগুল 1 আৰু 65 ডিগ্ৰীটো কোণটো কি হয় তিৰ্যকৰ একেফালৰ অন্তকোণ হয় গতিকে মই লিখিব পাৰোঁ যে ইয়াক চাবা দেই ইয়াক মই লিখিব পাৰোঁ যে এংগুল ডাইৰেক্ট লিখি দিওঁ ন 65 ডিগ্ৰী নাই লিখি এংগুলটো লিখিয়ে লওঁ তেতিয়া বেছি ভাল হ'ব এংগুল এ বি অ' প্লাছ এইটো কোনটো নাম আমি কি বুলি লিখিম এইটো 1টো মুচি দিছোঁ চি অ' বি লিখিব পাৰিম হয়নে নহয় তো আমি লিখিব এংগুল চি অ' বি ইজ ইকুৱেল টু 180 ডিগ্ৰী হয় কাৰণটো কিয় সিহঁতে তিৰ্যকৰ ইংৰাজী লিখিব লাগিব নহয় চেম ছাইড অফ এংগুল ভালকৈ ইণ্টেৰিয়াৰ এংগল অফ চেম ছাইড অফ ট্ৰান্সভাৰ্চেল বা ট্ৰান্সভাৰ্চেল অসমীয়া লিখিব লাগিব যে তিৰ্যকৰ একেফালৰ অন্তকোণ ঠিক আছে এতিয়া চোৱা এংগুল এ অ' বি মান দি আছে কিমান 65 ডিগ্ৰী দি আছে হয়নে নহয় চি অ' বি আমি দিয়া নাই আমি ইয়াৰ পৰা এইটো উলিয়াব গৈ আছোঁ চি অ' বি ইজিকেল টু 180 ডিগ্ৰী এতেকে চি অ' বি ইজিকেল টু কি হ'ব 180 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী এতেকে চি অ' বি ইজিকেল টু কি হ'ব 185 65 মাইনাছ কৰিলে আমাৰ কিমান হ'ব 115 হ'ব নেকি ন 115 ঠিক আছে তাৰমানে এইটো চোৱা এইটো এংগুলৰ মানটো কিমান হ'ব ইয়াক মুচি দিওঁ ন এইটো এংগুলৰ মান কিমান হ'ব
15 ডিগ্ৰী ইয়ালৈকে ঠিকে আছে অকণমান এতিয়া চোৱা চিত্ৰটো সৰু গাইছে অকণমান দেখাৰ দিগদাৰ আছে এইটো যদি 100 যদি 15 ডিগ্ৰী হয় তেতিয়া এই কোণটো কিমান হ'ব চোৱাচোন এই কোণটো কি হয় এই দুটা কোণ কি হয় এই দুটা কোণ হয় আমাৰ এইটো অবিগ্ৰী আছিল ন এই দুটা কোণ হয় আমাৰ কি আছে বিপৰীত কোণ ভাৰ্টিকেলি অপজিট এংগল হয়নে নহয় গতিকে আমি এনেকৈ লিখিব পাৰোঁ যে এংগল COB ইজ ইকুৱেল টু কি লিখিব পাৰোঁ এংগল এইটো নামটো কি হ'বগৈ EOD ঠিক আছে কি হ'ব এংগল EOD গতিকে এংগল EOD মানটো কি হ'ব কাৰণ এংগল COB মান আমি জানো কিমান 115 ডিগ্ৰী ঠিক আছে ইয়াত কামটো কি হ'ব ভাৰ্টিকেলি অপজিট এংগল অসমীয়া লিখিবা বিপৰীত গতিকে আমি EOD মানো পালোঁ ঠিক আছে এইটো কোনো মানে আমি কিমান পাইছোঁ 115 ডিগ্ৰী বাহিৰত লিখিছোঁ জেগা নাই কাৰণে ইয়াক যদি মই অকণ ইয়াত ৰাখি দিছোঁ ভালকৈ অকল এইটোকে ৰাখিছোঁ দেই এইটো E এইটো আমাৰ D এইটো আমাৰ O বিন্দু আছিলে ন এই কোনো মানটো আমি কিমান পালোঁ 115 ডিগ্ৰী পালোঁ ইয়াৰ মান এইটো X হয় আৰু এইটো কি হয় ইয়াৰ মানটো 30 ডিগ্ৰী দিয়া আছে এতিয়া চোৱা তোমালোকে হয়তো পাইছাই চাগে বা মাগত কৈছে যদি নাজানো এইটো এটা কি হয় ত্ৰিভুজ হয় ঠিক আছে এই ত্ৰিভুজৰ এই কথাটো এতিয়া ভালকৈ মনত ৰাখি যোৱা যদি কোৱা নাই তেন্তে বা যদি কৈছোঁ মনত পেলাবা যদি কোৱা নাই তেতিয়া শুনিবা ভালকৈ এটা যদি ত্ৰিভুজ যদি হয় এই ত্ৰিভুজৰ এই অন্তঃকোণবোৰৰ যোগফলটো সদায় কিমান হয় এইটো 1 নম্বৰ কোণ 2 নম্বৰ কোণ 3 নম্বৰ কোণ এই অন্তঃকোণ তিনিটাৰ যোগফলটো সদায় কি হয় এংগল 1 প্লাছ এংগল 2 প্লাছ এংগল 3 ইজিকেলি কি হয় 180 ডিগ্ৰী হয় ঠিক আছে এইটো এটা ত্ৰিভুজৰ প্ৰপাৰ্টিজ বা ত্ৰিভুজৰ ধৰ্ম ইয়াৰ বিষয়ে আমি নেক্সট লেচনত ভালকৈ পঢ়িম বাৰু কিন্তু তোমালোকে এইটো জানি থোৱা যে ত্ৰিভুজ এটাৰ গোটেই ভিতৰৰ কোণবোৰৰ যোগফলবোৰ কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে এতিয়া চোৱা মই যে ৰাখিলোঁ এইটো 115 এইটো 30 ডিগ্ৰী এইটো X এই তিনিটাৰে যোগফলটো কিমান হ'ব এই তিনিটাৰে যোগফলটো 180 ডিগ্ৰী হ'ব কাৰণ এইটো এটা ত্ৰিভুজৰ ভিতৰৰ অন্তঃকোণ হয়নে নহয় এইটো এটা ত্ৰিভুজ নহয় নেকি এই চিত্ৰটো চাচোন এইটো এটা ত্ৰিভুজ হয়নে নহয় এই যে মই যদি ৰাখিলোঁ এইটোকে মই বাহিৰত ৰাখিছোঁ এইটো এটা ত্ৰিভুজ হয়নে নহয় গতিকে মই এনেকৈ লিখিম চাবা এংগুল কেইটাৰ নাম কি আছিলে এংগুল EOD প্লাছ এফালে কি আছিলে এংগুল OED ঠিক আছে এইটো মুছি দিছোঁ এতিয়া প্লাছ X এইটো এংগুলৰ নাম ইয়াৰ নামটো X হয়নে নহয় গতিকে X ইজ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী ইয়াক আমি লিখিম ইণ্টেৰিয়ৰ ইংৰাজীত লিখিম ইণ্টেৰিয়ৰ এংগল অফ ট্ৰাইংগল ঠিক আছে সাম অফ এনেকৈ লিখিব লাগিছিলে এইটো সাম অফ ইণ্টেৰিয়ৰ এংগল অফ ট্ৰাইংগল হ'ব লাগিছিলে এইটো অকণমান ঠিক কৰি লিখোঁ এইটো হ'ব লাগে সাম অফ ইণ্টেৰিয়ৰ এংগল অফ ট্ৰাইংগল অসমীয়াত এইটো হ'ব ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি ঠিক আছে এতিয়া আমি চোৱা EOD আমাক মান দি আছে কিমান আমি কিমান পাই দিছোঁ 115 পালোঁ হয়নে OED মান আমাক দি থকা আছে কিমান 30 ডিগ্ৰী ইয়াৰ আমি লিখিম 30 ডিগ্ৰী আৰু X মানে ইয়াৰ পৰা উলিয়াম 180 ডিগ্ৰী এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 145 প্লাছ X ইজ ইকুৱেল টু হ'বগৈ 180 ডিগ্ৰী হয়নে নহয় এতিয়া 145 এইফালে লৈ যোৱা এতিয়া X ইজ ইকুৱেল টু কি হ'ব 180 এইটো প্লাছ আছিলে এইফালে মাইনাছ 145 এতিয়া X ইজ ইকুৱেল টু কি হ'ব 180ৰ পৰা 145 যোগ কৰিলে কি হয় 35 ডিগ্ৰী এতিয়া আমি X ৰ মান এনেদৰে আমি উলিয়াব লাগিব তো X ৰ মান আমি কেনে পালোঁ 35 ডিগ্ৰী ঠিক আছে এইখিনি দুটা অসমীয়া আৰু ইংৰাজী মিডিয়াম দুটাৰ কাৰণে হ'ব কাৰণ সাইডত লিখিবলৈ এইখিনি মই লিখি গৈছোঁৱেই ঠিক আছে আশা কৰিছোঁ তোমালোকে বস্তুটো বুজি পাইছা ঠিক আছে এইটো মুছি দিম নেকি এইটো মুছি দিম চাই লওঁ এবাৰ তাৰপিছত আমি কৰিম কুৱেশ্যন নম্বৰ C এই C নম্বৰটো চোৱা এতিয়া এইটো প্ৰায় একদম এৰ লগত সেম এইটো চোৱা মই এতিয়া অকণ বুজাই দিছোঁ এইটো চোৱা বিডাল আমাৰ CD লগত সমান্তৰাল এইটো আমাক দিয়া আছে কিতাপত হয়নে নহয় ইয়াতে চোৱা এইটো এডাল কি হ'ল এই AB আৰু CD কাৰণে এডাল হ'ব তিৰ্যক হয়নে নহয় তো এই এংগুল জেটৰ কাৰণে কি আছিলে আমাৰ একান্তৰ অন্তঃকোণ কি হ'ব এই 40 ডিগ্ৰী হ'ব আৰু X ৰ কাৰণে একান্তৰ অন্তঃকোণ কি হ'ব
এই 80 ডিগ্ৰীটো হ'ব কাৰণ এইটো এডাল তিৰ্যক হয়নে নহয় গতিকে এডালৰ লগত এইটো হ'ব হয়নে নহয় তো আমি ইয়াৰ পৰা আমি উলিয়াব পাৰিম x ৰ মানটো কিমান হ'ব 80 হ'ব z ৰ মানটো কি হ'ব 40 হ'ব আকৌ x y z এই তিনিডাল কি এটা লিনিয়াৰ লাইন হৈ আছে নাই গতিকে তিনিটাক যোগ কৰিলে কি হ'ব 180 হ'ব তাৰ আমি y মান উলিয়াম ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া আমি এইখিনি কৈ দেখাইছোঁ তেতিয়া আৰু ভালকৈ বুজি পাবা মুছি লওঁ সলিউশ্যনটো লিখোঁ দেই সলিউশ্যন সমাধান ইয়াত আমাক কি দি আছে এ বি সমান্তৰাল চি ডি এতিয়াকে আমি ডাইৰেক্ট লিখিব পাৰোঁ যে এংগুল জেড এই এংগুল জেডটো এডাল তিৰ্যক হয় নে নহয় ছেদক এংগুল জেডৰ এটা একান্তৰ অন্তকোণ হ'ব এই এংগুল এই 80 ডিগ্ৰীত হ'ব নাই গতিকে এংগুল জেড ইকুৱেল আমি কি লিখিব পাৰোঁ 80 ডিগ্ৰী কাৰণ আমি কি লিখিব পাৰোঁ যে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল আমি লিখিম একান্তৰ অন্তকোণ হয়নে এতিয়া একেদৰে এংগুল জেডৰ একান্তৰ অন্তকোণ কি 40 ডিগ্ৰীত হয় আকৌ লিখিম আমি এংগুল জেড ইজ ইকুৱেল টু কি হ'ব 40 ডিগ্ৰী কাৰণটো কি হ'ব মই কমা চিন দিছোঁ তোমালোকে পাৰিলে ভালকৈ লিখি দিবা দেই একান্তৰ অন্তকোণ তোমালোকে ইংৰাজীত বা অসমীয়ালৈ ভালকৈ লিখিবা কমপ্লিট লিখিবা মই ওপৰত কমা অকণমান দি দিছোঁ আৰু তো জেড ইজ ইকুৱেল টু কিমান 40 ডিগ্ৰী এতিয়া চোৱা এংগুল এক্স প্লাছ এংগুল ৱাই প্লাছ এংগুল জেড এই তিনিটা চোৱা এই তিনিডাল কোণ এইটো কোণ আৰু এই কোণ এইটো কি এডাল লাইনৰ ওপৰত আছে নাই তাৰমানে এইটো হৈ গ'ল লিনিয়াৰ এংগুল হয়নে নহয় গতিকে এই তিনিডালৰ যোগফলটো কিমান হ'ব তিনিটা কোণৰ যোগফল সদায় কি হ'ব 180 হ'ব গতিকে ইজ ইকুৱেল টু 180 ডিগ্ৰী ইয়াৰ কাৰণটো আমি লিখি যাব লাগিব ন কাৰণটো হ'ব ইয়াৰ লিনিয়াৰ এংগুল অসমীয়াত লিখিম ৰৈখিক কোণ এই ৰৈখিকটো দীৰ্ঘিকাৰ হ'ব পাৰে দেই তোমালোকে এবাৰ স্পেলিংটো চাই ল'বা দেই ৰৈখিক কোণ হৈ গ'ল গতিকে এক্সৰ মানটো আমি পালোঁ কিমান 80 পালোঁ মই মান নাজানো আমি উলিয়াব গৈ আছোঁ জেটৰ মানো পালোঁ 40 ইজ ইকুৱেল টু 180 ডিগ্ৰী 80 প্লাছ 40 লৈ কিবা 120 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী গতিকে 120 টাইফালে লৈ গ'লে কি হ'ব ইয়াত ৱাই থাকি গ'ল 180 আগৰ পৰা ইয়াত আছে মাইনাছ কি হ'ব 120 হ'ব ৱাই ইজ ইকুৱেল টু হ'ব 60 ডিগ্ৰী তো এইটোৱে আছে আমাৰ আনচাৰ আমি এক্সৰ মানো পালোঁ ৱাই মানো পালোঁ আৰু জেটৰ মানো পালোঁ হৈছে ন এবাৰ ভালদৰে চাই লোৱা এইখিনি ঠিক আছে বাৰু এতিয়া চোৱা কুৱেশ্যন নম্বৰ ডিটো চোৱা আমাক চিত্ৰটো দিয়া আছে হয়নে নহয় ইয়াতে আমাক অকল এক্সৰ মান উলিয়াব কৈছে ন ৱাই আৰু জেড নাই গতিকে এক্সৰ মান আমি উলিয়াব লাগিব চিত্ৰটো আমি ভালকৈ চাই লওঁ এ বি ডালে ৰ'বা এই এ বি ডালে বোলে কাৰ লগত সমান্তৰাল চি ডিৰ লগত সমান্তৰাল সলিউশ্যন ঠিক আছে এ বি সমান্তৰাল চি ডি আৰু চ' আমাক কি দিছে এই বস্তুটো এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে আমাক এটা হিণ্টছ দিছে ইংগিত দিছে বি ডালক কি ক'লে এফলৈ বঢ়াই নিব লাগে এডাল বি দেখিছানে এই বি ইয়াক ক'লৈ আমি লৈ যাম এফলৈ আমি এনেকৈ বঢ়াব লাগিব ঠিক আছে অকণ ভালকৈ আকৌ ন বঢ়াই নিলোঁ ইয়াতে এই 25 দেখিলে ইয়াত থাকিব লাগে 25 ডিগ্ৰী দেই এইটো হ'লনে এইটো 25 ডিগ্ৰী আমাৰ তো আমাক কি দিয়া আছে লিখিয়ে লওঁ এংগুল এইটো আমাৰ এইটো 55 দি আছে নহয় এ বি ই এংগুল এ বি ই মান কিমান দি আছে 55 ডিগ্ৰী হয়নে নহয় আকৌ এইটো কোন এংগুল ই ডি এফ মান কিমান দি আছে আমাক 25 ডিগ্ৰী হয়নে আমাক এক্সৰ মান উলিয়াবলৈ লাগে এতিয়া তোমালোকে চোৱা এই ওলাই আছে আমাৰ বি এফ এডাল হয়নে এই বি এফডাল কি হয় এ বি আৰু চি ডিৰ কাৰণে কি হয় তিৰ্যক হয়নে নহয় তিৰ্যক যদি হয় তেন্তে এই কোণটো আৰু এই কোণটোৰ নাম আমি কি বুলি ক'ম ই এফ ডি হয়নে নহয় আমি লিখিব পাৰিম যে এংগুল ই এফ ডি ইজ ইকুৱেল টু কি এংগুল হ'ব এইটো কোণ এই দুটা কোণ কি হ'ব একান্তৰ অন্তকোণ হ'ব তিৰ্যকৰ এইটো একান্তৰ অন্তকোণ এইটো কোণ আৰু এইটো কোণ অন্তকোণ হৈ গ'ল এ বি ই আমি লিখিব পাৰিম যে এংগুল এ বি ই কাৰণটো কি হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল অসমীয়াটো জানাই নহয় একান্তৰ অন্তকোণ অন্তকোণ হয়নে এতিয়া চোৱা
EFD মান আমি নাজানো হয়নে কিন্তু AB মান আমাক দিয়া আছে কিমান দিয়া আছে 55 আছে গতিকে EFD মানো কিমান হ'ব 55 ডিগ্ৰী হ'ব তাৰ মানে এইটো চোৱা এইটো কোণৰ মান কিমান হ'ব ইয়াত কোন ডাঙৰ কৰি পিনি সৰু আখৰটো সৰু কৰি লিখিব লাগিব ঠিক আছে ইয়াৰ মানটো কিমান 55 ডিগ্ৰী হৈ গৈছে ন এতিয়া চোৱা এইটো যদি 55 ডিগ্ৰী হয় তেন্তে আমি এইটো কোণ মান উলিয়াব লাগিব এই কোণ মানটো উলিয়াব পাৰিম কাৰণ এইটো এটা কি হয় মই ঘূৰাইছো এইটো এটা কি আমাৰ এইটো এটা আমাৰ ত্ৰিভুজ হয় আমি এইটো এটা ত্ৰিভুজ যদি হয় এই গোটেই কোণ তিনটা যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় নে নহয় গতিকে আমি এনেকৈ লিখিব এই কোণটোৰ নাম কি FED আমি লিখিব পাম যে FED প্লাছ আকৌ EFD প্লাছ এইটো দেখিছা না এই কি হৈছে ৰবা ঠিক আছে FED ঠিক আছে FED তাৰপৰা কি লৈছোঁ আমি EFD FED এই দুটা কোন লগতে কি হ'ব EDF হয়নে নহয় EDF যিটো আমাৰ কিতাপত দিয়া আছে এংগুল EDF ইজিকেলি কি হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এইটো কি হয় ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি সাম অফ বা এইটো ঠিক আছে সাম অফ interior angle of triangle ঠিক আছে অসমত লিখিবা যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি এটা চোৱা FED ৰ মানটো আমাক দিয়া আছে কিতাপত চাগে ন FED মান দিয়া নাই আমি উলিয়াইছিলোঁ FED মান আমি কিয় আমি উলিয়াব গৈ আছোঁ FED আমাক কিতাপত দিয়া নাই FED আমি উলিয়াম EFD আমাক দিয়া আছে পাই থৈছোঁ কিমান 55 EFD জেগা লিখিম আমি 55 ডিগ্ৰী আৰু লিখিম এফালে EDF আমাক কিতাপত দিয়া আছে কিমান ডিগ্ৰী এইটো 25 ডিগ্ৰী ইজিকেল টু 180 ঠিক আছে গতিকে FED আমি উলিয়াব গৈ আছোঁ এই দুটা যোগ কৰিলে আমাৰ হ'ব কিমান হ'ব 80 হ'ব চাগে ন এইটো হ'ব 80 ঠিক আছে ডিগ্ৰী ইজিকেল টু 180 ডিগ্ৰী FED ইজিকেল টু হ'ব 180 মাইনাছ 80 উইচ ইজিকেল টু হ'ব FED ইজিকেল টু কি হ'ব 100 ডিগ্ৰী এতিয়া চোৱা এইটো ইয়াৰ মান আমি কিমান পালোঁ এইটোতো 25 হয় বাৰু এইটো 25 এইটো 55 ইয়াৰ মানটো হ'ব 100 ডিগ্ৰী এই ৰবা এইটো মান কিমান পালে 100 ডিগ্ৰী এতিয়া চাবা দেই এই কোণটো আৰু এই কোণটো কি হয় এই এক্সটো কি হয় এটা লিনিয়াৰ কোণ হয়নে নহয় মানে এটা লিনিয়াৰ কোণৰ মাজত আছে নাই গতিকে আমি এনেকৈ লিখিম এংগুল FED প্লাছ x ইজিকেল কি হ'ব 100 ডিগ্ৰী সৰি 180 ডিগ্ৰী হ'ব আমি লিখিব পাৰিম যে আকৌ লিখিবা এগেইন অসমীয়া লিখিবা আকৌ লিখিবা দেই FED প্লাছ x ইজিকেল কি হ'ব 180 ডিগ্ৰী এবাৰ দেখাই দিছোঁ FED এইটো চোৱা FED এইটো আমাৰ এইটো কোণ আৰু এই আমাৰ এংগুল এক্সটো দুটা কি এডাল লাইন ৰেখাৰ ওপৰত আছে নাই গতিকে এই দুটা হ'ল লিনিয়াৰ এংগুল ৰৈখিক কোণ গতিকে ৰৈখিক কোণৰ যোগফলটো সদায় 180 ডিগ্ৰী হয় গতিকে আমি ইজিকেল আমি লিখিম 180 ডিগ্ৰী কাৰণ দৰ্শনে লিনিয়াৰ এংগুল বা ৰৈখিক জুৰিয়াখন ন ৰৈখিক কোণ গতিকে FED মানে এইমাত্ৰ আমি পালোঁ কিমান 100 প্লাছ x ইজিকেল টু পালোঁ 180 ডিগ্ৰী x ইজিকেল টু কি হ'ব গৈ 180 মাইনাছ 100 এতেকে x ইজিকেল কি হ'ব 80 ডিগ্ৰী এইটো হৈছে আমাৰ আনসাৰ x মান উলিয়াব কৈছিলে এনেদৰে আমি x মানটো উলিয়াব লাগিব এইখিনি সৰু হৈছে নেকি দেখিবলৈ অকণ ডাঙৰ কৰি দিম ৰবা ডাঙৰ হ'বনে ডাঙৰ নহ'ব চাগে বাৰু যি নহওক এবাৰ মই জুম কৰি দিম চাই লওক ঠিক আছে
এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টো কি কৈছে যে ইন দ্য ফলোয়িং ফিগাৰ এল এন এম আৰ টু লাইন এণ্ড এন ইজ এ ট্ৰান্সভাৰ্চেল ফাইণ্ড দ্য পেয়াৰ অফ লাইন উইচ আৰ পেৰেলেল টু ইচ আদাৰ তলৰ চিত্ৰবোৰত এল আৰু এম দুডাল ৰেখা আৰু এন এডাল ছেদক কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল বুলি কৈছে গতিকে চোৱা আমাক এটা চিত্ৰ দি আছে এল আৰু এমডাল কি হৈছে দুডাল ৰেখা কিন্তু আমাক ইয়াত সমান্তৰাল বুলি দিয়া নাই ঠিক আছে আৰু এনডাল যিহেতু এল আৰু এমক কাটিছে গতিকে এনডাল হ'ল আমাৰ ছেদক বা ত্ৰিজ্যক ট্ৰান্সভাৰ্চেল গতিকে আমাক এতিয়া এই যে কোণৰ মানবোৰ দি আছে এইবোৰ চাই মেলি আমি কি কৰিব লাগে যে এইখিনি আমাৰ এল আৰু এম এই বাহু দুডাল মানে সমান্তৰাল হয়নে নহয় আমাক উলিয়াবলৈ কৈছে ঠিক আছে গতিকে কুৱেশ্যন নম্বৰ এ লৈ আমি আহিছোঁ ইয়াতে চোৱা মই প্ৰশ্নটো ইয়াত কপি কৰি থৈছোঁ এইটো আমাৰ 57 ডিগ্ৰী এইটো আমাৰ কিমান 57 ডিগ্ৰী এইটো আমাৰ কিমান 123 গতিকে চোৱা এইটো যদি 57 ডিগ্ৰী যদি হয় তেন্তে এই কোণটো কিমান হ'ব কাৰণ এই দুটা কোণ কি ভাৰ্টিকেলি অপজিট ডিগ্ৰী এংগুল হয় গতিকে এই কোণটো হ'ব আমাৰ 57 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া চোৱা এই কোণটো অকণমান সৰু কৰি লিখিব লাগিব ন এইটো চোৱা এই কোণটো আমাৰ কিমান হ'ব 57 ডিগ্ৰী হ'ব কাৰণ এই দুটা ভাৰ্টিকেলি অপজিট এংগুল আৰু চোৱা এই কোণটো যদি 57 হয় এতিয়া এইটো 123 দিয়া আছে এই দুটাক আমি যোগ কৰিম কাৰণ এই দুটা কি হৈছে ত্ৰিজ্যকৰ একেফালৰ অন্তকোণ এইটো 57 আৰু মই 123ক যোগ কৰোঁ এইটো কিমান হ'ল 180 হয় তাৰমানে কি 180 কেতিয়া হয় যদি এই দুডাল বাহু কি হয় সমান্তৰাল হয় এতেকে এই বাহু দুডাল কি হ'ব আমাৰ সমান্তৰাল হ'ব এই 57টো ভালকৈ জিলিকি উঠা নাই ঠিক আছে গতিকে আমি এটা কাম কৰোঁ এইবোৰ আমি বুজিবৰ কাৰণে এতিয়া এই কোণবোৰ আমি এটা নাম দিম তেতিয়া আমাৰ সুবিধা হ'ব এইটো কোনো নাম দিছোঁ মই এক্স কোণ ঠিক আছে এতেকে আমি এনেকৈ লিখিম সলিউশ্যনটো লিখি লওঁ দেই সলিউশ্যন ডাইৰেক্ট লিখি গৈছোঁ আৰু এংগুল এক্স ইজ ইকুৱেল টু এতিয়া এইটো সৰু হৈ গৈছে ন বেছি আমি লিখিম বেছি ডাঙৰ হ'ব আমি লিখিম যে এংগুল এক্স ইজ ইকুৱেল টু 57 ডিগ্ৰী কাৰণ যে কি কাৰণটো হৈছে ভাৰ্টিকেলি অপজিট এংগুল ঠিক আছে বিপ্ৰতীপ কোণ হৈ গ'ল এতিয়া চোৱা এংগুল এতিয়া চোৱা আকৌ আমি লিখিম এংগুল এক্স প্লাছ এংগুল 230 ইজ ইকুৱেল টু এনেকৈ লিখিম আমি ঠিক আছে ইজ ইকুৱেল টু এতিয়া এংগুল এক্সৰ মান জেগাত আমি কিমান পালোঁ 57 পালোঁ 127 ইজ ইকুৱেল টু কিমান পাওঁ আমি 180 ডিগ্ৰী এতেকে আমি লিখিম এতিয়া দুটা যিহেতু আমি এতিয়া কি পালোঁ যিহেতু ছেদকৰ বা sum of angle of interior angle of the same side of the same side of transversal is 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী এতেকে therefore আমি লিখিব পাৰিম যে therefore L is parallel to L ডালে কালত প্যাৰেলেল হ'ব M হ'ব ঠিক আছে এটা এই প্ৰশ্নটো এটা অসমীয়া মাধ্যমত এনেকৈ লিখিব লাগিব যে যিহেতু ছেদক বা ত্ৰিজ্যকৰ একেফালৰ অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী এতেকে আমি কি লিখিম যে এল সমান্তৰাল এম এই প্ৰশ্নটোৰ কাৰণে এইটো ইয়াতে লিখিবা অসমীয়া মাধ্যমে দেই চাই লোৱা এইটো আছিল আমাৰ এ সমাধান কুৱেশ্যন নম্বৰ 2 এৰ সমাধান নেক্সট আমি কৰিম কুৱেশ্যন নম্বৰ বি এতিয়া আমি একেদৰে কুৱেশ্যন বি কো
একদম কুৱেশ্যন নম্বৰ এৰ পদ্ধতিতে আমি সমাধান কৰিম এইটো চাওক ইয়াত দেখাই লৈছোঁ মই এয়া চোৱাচোন এইটো যে 72 হয় এইটো কি হয় 72 ডিগ্ৰীটো এইটো কি হয় এতিয়া মোৰ নাম যদি এক্স যদি দিওঁ এই এক্স কোণটো কি হ'ব 72 হ'ব কাৰণ এই দুটা কি হয় ভাৰ্টিকেলি অপজিট এংগল আৰু এই দুটা কোণ কি তিৰ্যকৰ একেফালৰ কোণ হয় নে এই দুটা যোগ কৰিম এইটো 72 হয় ঠিক আছে এইটো 72 ডিগ্ৰী হ'ব কাৰণ এইটো ভাৰ্টিকেলি অপজিট এংগল বিপৰীত কোণ আৰু এই দুটা মই যদি যোগ কৰোঁ 98 + 72 কৰি চাওঁচোন এটা আমাৰ কি 10ৰ উকলিলে 1 9 170 হ'ব এইটো 170 হ'ব গতিকে এইটো 180 নহ'ল গতিকে এইটো কি হ'ব আমাৰ এল আৰু এম কি হ'ব সমান্তৰাল নহ'ব হয়নে আকৌ এবাৰ চাওঁ ন হৈছেনে বস্তুটো 98 আৰু 78 ঠিক আছে নহ'ব হৈ গ'ল গতিকে আমি এটা আমি কৰি দেখাব লাগিব ইয়াত আমি এই কোণটোৰ নাম দিছোঁ আমি এক্স দেই এই কোণৰ নাম দিছোঁ মই এক্স গতিকে সলিউশ্যনটো লিখি এনেকৈ লিখিব যে এক্স ইজ ইকুৱেল টু কি লিখিম 72 ডিগ্ৰী কাৰণটো কি হ'ব ভাৰ্টিকেলি অপজিট এংগল ভাৰ্টিকেলি অপজিট এংগল হৈছেনে এতিয়া চোৱা আকৌ আমি কি আমি চাম যে এক্স প্লাছ 98 ডিগ্ৰী ইজিকেলনো কিমান হয় এক্সৰ মান আমি কিমান পালোঁ 72 প্লাছ কি পালোঁ 98 হয়নে এই দুটা যোগ কৰিলে আমাৰ কি হয় 170 ডিগ্ৰী হয় উইচ ইজ নট ইকুৱেল টু 80 ডিগ্ৰী হয়নে 180 ডিগ্ৰী নহ'ল মানে সিন্স আকৌ লিখিব লাগিব সিন্স সাম অফ অলপ শৰ্টকৈ লিখোঁ দেই সাম অফ interior sum of same side of interior angles are not equal to 180 degree therefore L is not parallel এনে কাটিব লাগিব দেই not parallel to M মানে parallel হ'লে এনেকৈ দিয়ে L parallel M যদি parallel নহয় এনেকৈ parallelটো এনে কাটি দিয়ে not parallel ঠিক আছে এইটো অসমীয়া যদি লিখে এইটো হ'ব বিপ্ৰতীপ কোণ ঠিক আছে আৰু এই প্ৰশ্নটো তোমালোকে অসমীয়া লিখিব লাগিব তো যিহেতু তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী নহয় এতেকে L is not parallel M এটো আমাৰ সিস্টেম ঠিক আছে বি টু চাই লোৱা তোমালোকে এতিয়া চোৱা কুৱেশ্যন নম্বৰ চিটো চোৱা মই কুৱেশ্যন নম্বৰ চিটো অলৰেডি লিখিয়ে থৈছোঁ মানে কি হৈছে বহুত টাইম লৈছেতো এটা ভিডিঅ' কৰোঁতে ভিডিঅ' এইটো চেমে হয় গতিকে চিটো চোৱা আমাক ইয়াতে দিছে এইখিনি সমান্তৰাল হ'লে চাব লাগে ন মই এইটো চোৱা আমি কি এইটো 75 ডিগ্ৰী হয় একদম সেম দেই একদম 1 আৰু 2 লগত সেম মানে এ আৰু বি লগত সেম এইটো যদি 75 ডিগ্ৰী হয় ইয়াক মই এক্স কোণ লৈছোঁ গতিকে এই এক্স কিমান ডিগ্ৰী হ'ব এইটো 75 হ'ব কাৰণ এইটো কি হয় ভাৰ্টিকেলি অপজিট এংগল গতিকে মই এক্স ইজ ইকুৱেল টু 75 ডিগ্ৰী লিখিছোঁ ভাৰ্টিকেলি অপজিট এংগল বিপ্ৰতীপ কোণ আৰু আকৌ কি কৈছোঁ এক্স আৰু 75ক যোগ কৰিছোঁ এক্স আৰু 75 যোগ কৰিলে কি পালোঁ মই 150হে পাইছোঁ হয় নহয় এক্সৰ মানটো 75 পাইছোঁ আৰু ইয়াৰটো 75 আছে দুটা যোগ কৰিলে কি হয় 150 হয় গতিকে 150 টো 180 লগত সমান নহয় গতিকে মই লিখিছোঁ L is not parallel M কাৰণটো লিখিছোঁ sum of side of the same side of the এইটো same side of the angle of transversal is not equal to 180 ঠিক আছে তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ যোগফল 180 নহয় সেইবাবে আমাৰ L আৰু M টো কি হয় আমাৰ সমান্তৰাল নহয় এই বস্তুটো মই কপি কৰি লৈছোঁ বাৰে বাৰে লিখি থাকিবলগীয়া হৈছে ঠিক আছে তো এইটো আছিল আমাৰ চিৰ সলিউশ্যন একদম ইজি বেছি নহয় একদম সেম টু সেম মানে ইয়াত অন্য একো নাই বিটো নিচিনাই আৰু এতিয়া চোৱা ডিটো একেই এয়া আমাক কি দিছে ডিটো অলপ সহজে হৈ আছে এইটো আমাৰ কিমান
সেইটো কিমান 126 এইটো কিমান 44 গতিকে এই দুটা কি তিৰ্যকৰ একেফালৰ অন্তকোণ হৈ গ'ল নাই দুটাকে মই কি কৰি দিম যোগ কৰি দিম এটা প্লাছ সলিউশ্যন ডাইৰেক্ট লিখিছোঁ দেই মই কি লিখিছোঁ 126 প্লাছ 44 লিখি দিছোঁ ইজিকেলটো কিমান হয় দুটা যোগ কৰোঁচোন এইফালে আমাৰ কিমান হ'ব এইটো আমাৰ হ'ব চাগে দেই নহয় খুলিলে 1 ন 2 4 6 6 কে 7 এইটো 170 ডিগ্ৰী হ'ল এতেকে এটা আমি কাৰণটো লিখিব পাৰোঁ এতেকে আমি কি লিখিব পাৰোঁ যে এতেকে এল ইজ নট পেৰেল এলটো সমান্তৰাল নহয় কাৰ লগত এমৰ লগত কাৰণটো কি হ'ব কাৰণটো মই কপি কৰি থৈছোঁ এইটো মই লিখি দিম কাৰণ কপিটো বেলেগ কপি হৈ গ'ল ডিলিট কৰি দিওঁ ওপৰৰ পৰা কপি কৰি আনো ন এইটো আছিলে আমাৰ এইটোৱে আছিলে আমাৰ ঠিক আছে এইটো আমাৰ কাৰণ ঠিক আছে কাৰণ ছাম অফ ছেম ছাইড অফ দ্য এংগুল অফ ট্ৰান্সভাৰ্চেল ইজ নট ইকুৱেল টু 180 তিৰ্যকৰ একেফালৰ অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী নহয় সেইকাৰণে চোৱা 126 প্লাছ 44 কৰিলে কি হয় 177 হয় চৰি 170 হয় 126 প্লাছ 44 কৰিলে কি হয়গৈ আমাৰ 170 হয়গৈ 180 হ'লেহে হয় যদি 180 হয় তাৰমানে এই দুটা বাহু কি হয় সমান্তৰাল হয় ঠিক আছে এইবোৰ একদম চিম্পল প্ৰশ্ন নেক্সট আমি কৰিম কুৱেশ্যন নম্বৰ 3 ভিডিঅ'টো বহুত দীঘল হৈছে উপায় নাই কাৰণ এই গোটেই কনচেপ্টটো এটা ভিডিঅ'ৰ ভিতৰতে শেষ কৰিলে মানে ভাল হয় দুবাৰকৈ ভিডিঅ' বনালে মানে কি হয় কেতিয়াবা মানে মেইন কনচেপ্টটো থাকি যায় বুজিবলৈ অসুবিধা হয় গতিকে দীঘল হ'লেও এই গোটেই ভিডিঅ'খিনি ইয়াতে শেষ কৰিব চেষ্টা কৰিছোঁ দেই নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 3 ফ্ৰম দ্য ফিগাৰ ফাইণ্ড দ্য গিভেন বিল' দ্য মেজাৰ অফ এক্স ইয়াতে এই চিত্ৰটো দেখিছে প্ৰদত্ত চিত্ৰৰ পৰা এক্সৰ মান আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া চোৱা আমাক ইয়াতে কি উলিয়াব কৈছে এক্সৰ মান উলিয়াব দিছে ন এতিয়া চোৱা ইয়াতে কি আছে এ বিডাল কাৰ লগত সমান্তৰাল হৈ আছে এডাল ঠিক আছে বি চি ইয়াতে আমি এইটো নাম দি এইটো হৈছে ই এফ দিছোঁ দেই আমি নাম দিব লাগিব কিছুমান নাম দি আৰু এই বিন্দুটোৰ নাম দিছোঁ আমি অ' বিন্দু ইয়াৰ নামটো কি দিছোঁ অ' বিন্দু ঠিক আছে আমি এনেকৈ লিখিব লাগিব যে আমাক গিভেন এ বি পেৰেৰেল ই এফ ঠিক আছে আকৌ ই এফডালে কাৰ লগত সমান্তৰাল চি ডি পেৰেৰেল ই এফ ঠিক আছে আৰু এটা আমাৰ কি হয় এই যদি এই এ বি আৰু ই এফ যদি পেৰেৰেল হয় পি এক্স কি হ'ব পি এক্স কি হ'ব ছেদক হ'ব বা ট্ৰান্সফাৰ্চ হ'ব হয়নে নহয় পি এক্স কি হৈ যাব ট্ৰান্সফাৰ হৈ যাব তেতিয়া মই ইয়াৰ নামটো ইয়াৰ মই এংগুল নাম দিছোঁ এই এংগুলটোৰ নাম দিছোঁ মই 1 ঠিক আছে বা এক্সে দিছোঁ ইয়াৰ নাম দিছোঁ মই এক্স দিছোঁ ইয়াৰ নাম দিছোঁ মই ৱাই তোমালোকে চিত্ৰটো আকোঁতে এনেকৈ নামবোৰ দি ল'বা দেই চিত্ৰটো যেতিয়া আঁকিবা নহয় বহীত তেতিয়া এই নামবোৰ এনেকৈ দি ল'বা গতিকে এতিয়া চোৱা মই লিখিম এংগুল এক্স ইজ ইকুৱেল টু বা এক্স লিখিছোঁ এক্স ইজ ইকুৱেল টু কি হ'ব 45 ডিগ্ৰী হ'ব কথাটো বুজি পাইছা নাই কি হ'ব কোৱাচোন কাৰণ এইটো এই এংগুলটো আৰু এই এংগুলটো কি হয় এটা হৈছে একান্তৰ অন্তকোণ আমি লিখিম যে অল্টাৰনেট ইণ্টেৰিয়াৰ এংগুল একান্তৰ অন্তকোণ ঠিক আছে একান্তৰ অন্তকোণ নেক্সট একেদৰে এই চোৱা ই এফৰ লগত চি ডি কি হয় বা চি ডিৰ লগত ই এফ সমান্তৰাল গতিকে এইটো যদি 30 ডিগ্ৰী হয় তেন্তে এই ৱাইটো কি হ'ব ইয়াৰ একান্তৰ অন্তকোণ হ'ব গতিকে ৱাই জিকেলটো আমি কি লিখিম ৱাই জিকেলটো হ'বগৈ ৱাই জিকেলটো এইটো অন্তকোণ একান্তৰ অন্তকোণটো সমান হয় গতিকে ৱাই জিকেলটো হ'ব 30 ডিগ্ৰী কাৰণটো একে হ'ব একান্তৰ অন্তকোণ এইটো তোমালোকে কমপ্লিটকৈ লিখিবা দেই একান্তৰ অন্তকোণ বুলি ভালকৈ লিখিবা মই অলপ শ্বৰ্ট কৰি দিছোঁ আৰু নহ'লে উপায় নাই মই কপি কৰি দেখাব লাগিব আৰু যদি এনেকৈ যদি কপি কৰোঁ ঠিক আছে এনেদৰে লিখিব লাগিব ঠিক আছে এতিয়া এক্সৰো পালোঁ ৱাইৰো মান পালোঁ এতিয়া চোৱা এক্স প্লাছ ৱাই মানে কি ভালকৈ মন কৰাচোন এই এক্স কোণটো আৰু ৱাই কোণটো মানে কি এই গোটেই পি অ' কিউ কোণ হয়নে নহয় হয়নে পি অ' কিউ কোণ হয় গতিকে আমি লিখিম যে এংগুল পি অ' কিউ এক্সৰ তো এংগুল পি অ' কিউ মানে কি হ'ব এক্সৰ মান কিমান 45 আৰু ৱাইৰ মানটো হৈছে 30 ডিগ্ৰী এতেকে পি অ' কিউ ইজ ইকুৱেল টু কি হ'ব
POQ ইজ ইকুৱেল টু হ'বগৈ আমাৰ কিমান হ'ব এইটো 75 ডিগ্ৰী হয়নে এটা তোমালোকে মোক এটা কথা ভালকৈ মন কৰি ক'বা এই গোটেই কোণটো আৰু এই গোটেই এক্সটো এই দুটা কোণটো ক'লে এটা কমপ্লিট এংগুল হ'ব নাই আৰু তোমালোকে জানা মই ক্লাছ 6ত কৈছোঁৱে বাৰু ক্লাছ 6তো যেতিয়া ভিডিঅ' বনাইছোঁ তেতিয়া কৈ থৈ গৈছোঁ যে এই গোটেই কমপ্লিট কোণটো কিমান ডিগ্ৰী হয় তোমালোকে জানা নহয় এইটো হৈছে 360 কয় এইটো কয় সম্পূৰ্ণ কোণ আমি ইংৰাজীত ক'ম এইটো কমপ্লিট এংগুল গতিকে আমি এনেকৈ লিখিব পাৰোঁ যে POQ প্লাছ x ইজ ইকুৱেল টু কি হ'ব 360 ডিগ্ৰী আমি ইয়াক লিখিম কমপ্লিট এংগুল ঠিক আছে গতিকে POQ মান পাই থৈছোঁ নহয় POQ মান কি 75 ডিগ্ৰী প্লাছ x ইজ ইকুৱেল টু কি হ'ব 360 ডিগ্ৰী এতেকে x ইজ ইকুৱেল টু কি হ'ব 360 মাইনাছ 75 এতেকে x ৰ মানটো হ'বগৈ ইয়াৰ পৰা যদি 0 পৰা 5 গ'লে থাকিল 5 ন 10 ৰ 5 গ'ল হ'ল নহয় ইয়াত থাকিলে 5 5 ৰ 7 গ'ল 15 ৰ 7 গ'ল থাকিল 8 285 ডিগ্ৰী হ'ব এতেকে আমাৰ এই x কোণৰ মানটো কিমান হ'ব মুছি দিছিলা মই এই x কোণৰ মানটো কি হ'ব 285 ঠিক আছে তো এইটো হৈছে আমাৰ আনসাৰ এবাৰ চাই লোৱা তোমালোকে গৈছোঁ আমি question number 4 in the figure given below L parallel M T is transversal find the value of x এই চিত্ৰবোৰ দেখিছা নহয় তলৰ চিত্ৰৰ L সমান্তৰাল M T ছেদক x ৰ মান উলিয়াব কৈছে ঠিক আছে আমাৰ ওলাই যাব এইবোৰ question এইটো চোৱা আমাক কি দিছে x ৰ মান উলিয়াব কৈছে ন L parallel M গতিকে গিভেনত আমি লিখি ল'ব পাৰোঁ যে L parallel M হয় নহয় এটা চোৱা এংগুল x is equal to 120 ডিগ্ৰী ডাইৰেক্ট হ'ব কি হ'ব কোৱাচোন ডাইৰেক্ট লিখিব পাৰোঁ এইটো কাৰণটো কি কাৰণ এইটো কি হয় করসপন্ডিং এংগুল হয় কাৰণ এইটো যদি L আৰু M যদি সমান্তৰাল হয় এই কোণটো আৰু এই কোণটো কি হয় এই দুটা কোণক আমি কওঁ করসপন্ডিং এংগুল যাক আমি অসমীয়াত কম অনুৰূপ এংগুল আমি লিখি দিম ডাইৰেক্ট corresponding এংগুল অসমীয়াত লিখিম অনুৰূপ কোণ একদম ইজি ন ওলাই আছে গতিকে x ৰ মান আমি কিমান পালোঁ 120 ডিগ্ৰী একেদৰে আমি কোৱেশ্চন নম্বৰ বি লৈ গৈছোঁ এতিয়া বিটো চোৱা আমাক কি দিছে যে গিভেনত লিখিয়ে লওঁ গিভেন কি আছে L parallel M এটা তোমালোকৰ এটা চিত্ৰত অকমান ভুলকৈ আহি গ'ল এইটো একচুৱেলি এই চিম্বলটো ইয়াত থাকিব লাগিছিল দেই এইটো নহয় মানে ইয়াত থাকিব লাগিছিলে ইয়াতে x টো ইয়াতে আছে গতিকে চিম্বলটো এইটো থাকিব লাগিছিলে যি নহওক গতিকে L আৰু M কি হ'ল সমান্তৰাল আৰু এই L আৰু ইয়াৰ তিৰ্যক আৰু চোৱা 60 ডিগ্ৰী আৰু x ডিগ্ৰী কোণটো কি আছে তিৰ্যকৰ একে ফালৰ অন্তকোণ হয়নে নহয় আৰু যদি একে ফালৰ যদি অন্তকোণ হয় দুটাৰ যোগফলটো সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব আমিতো পাই আছো তিৰ্যকৰ মানে কিবা ধৰ্মত গতিকে আমি লিখিম যে x plus 60 ডিগ্ৰী ইকুৱেল আমি লিখিম 180 ডিগ্ৰী কাৰণটো কি হ'ব লাগিব sum of same side of angle no sum of এক মই কপি কৰি আনিছোঁ দেই ঠিক আছে এইটো চোৱা মই কাৰণটো লিখিছোঁ sum of same side of angle of transversal তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি এটা একেফালৰ অন্তকোণৰ সমষ্টিটো কিয় 180 ডিগ্ৰী হয় আমি ইয়াৰ পৰা এটা কি উলিয়াব পাৰিম x উলিয়াব পাৰিম x is equal to 180 ডিগ্ৰী minus 60 180 is equal 60 equal 120 ডিগ্ৰী এইটো হৈছে আমাৰ x ৰ মান একদম সহজ ন চাই লোৱা এবাৰ ইয়াৰ পিছত আমি নেক্সট কৰিছোঁ কুৱেশ্যন লাষ্ট প্ৰশ্ন আমাৰ C নাম্বাৰ কুৱেশ্যন নম্বৰ 4 ৰ C কুৱেশ্যন এছ আমাৰ C নম্বৰ কুৱেশ্যন লাষ্ট প্ৰশ্ন হয় আমাৰ ইয়াতে আমাৰ কি দিছে x মান এইটো x মান ন x মান উলিয়াব গৈছে এটা এইটো ওলাই আছে L আৰু M parallel এটা গিভেন যে L parallel M এটা চোৱা এই x টো আৰু 60 ডিগ্ৰী কোণটো কি হয় এইকেইটা হৈছে একান্তৰ অন্তকোণ গতিকে আমি ডাইৰেক্ট লিখিব পাৰোঁ x is equal to 60 ডিগ্ৰী কাৰণ কি লিখিব যে alternate interior angle লিখিবা একান্তৰ অন্তকোণ ঠিক আছে একদম সিম্পল এই প্ৰশ্ন আছিল কেইটামান এইখিনি আমি সলিউশন সলভ কৰিলোঁ
তো কি ক'ম আৰু ভিডিঅ'টো বহুত দীঘল হৈছে উপায়ো নাই এটা কনচেপ্ট শিকোৱাৰ পাছত এই কনচেপ্টৰ প্ৰশ্নখিনি একেটা ভিডিঅ'তে শিকাব পালে ভাল হয় পিছত কি হয় যদি একেবাৰে আকৌ যদি পাৰ্ট 2 কৰি ভিডিঅ'টো বনালে মানে আগৰ কনচেপ্টখিনি আকৌ বাৰে বাৰে কৈ থাকিবলগীয়া হয় সেইকাৰণে মই এটা ভিডিঅ'তে গোটেইটো দীঘল হৈছে যদিও গোটেই এক্সাৰচাইজটো শেষ কৰিবলৈ চেষ্টা কৰিলোঁ অকণমান দীঘল হৈছে আৰু তোমালোকে অকণমান ধৈৰ্য দি চাবা ঠিক আছে তোমালোক আটাইকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবা যদি ভাল লাগে লাইক এটা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ